আজি পৰিস্থিতিয়ে মোক যদি হেঁচা মাৰি ধৰে, বেয়া পৰ্যায়লৈ লৈ যায়, মই স্কুলীয়া শিক্ষাখিনি বা কনচেপ্টত মই নিজৰ ইয়াৰ উত্তৰ বিচাৰি পামনে? মোৰ পিতাই আৰু দেউতাৰ সামৰ্থ্য টকাখনহে মোক পঢ়াব। কাৰণ উপাৰ্জনৰ কাৰণে যিকোনো পদক্ষেপ ল'বলগীয়া প্ৰিয় হ'লে আৰু এটা সত্য কথা কি জানা? এই মুহূৰ্তটোক মাক বাপেকে ল'ৰাটোক কণ্ট্ৰল কৰিব নোৱাৰা হৈ যায়। শাসন কৰা বেলেগক, চলি যাব দুনিয়া। নিজৰ আইডেণ্টিটিটো জানিবলৈ কোনে শিকাব? চেল্ফ ইষ্টিম কোনে শিকাব? ৰাইট ডিচিজন ল'বলৈ কোনে শিকাব? ৰিজেকশ্যন কোনে শিকাব? ৰিজেকশ্যনত কেনেকৈ হেণ্ডেল কৰিব লাগে? ৰিজেকশ্যন কেনেকৈ একচেপ্ট কৰি ল'ব লাগে? কিছুমান ক্ষেত্ৰত ফিয়াৰ অফ লষ্টৰ পৰা অভাৰকাম কেনেকৈ কৰিব লাগে কোনে শিকাব? পইচা ইনকাম কৰাই যদি সৰ্বোচ্চ, তেনেহ'লে মই ক'বলগীয়া নাই। তেনেহ'লে এই ভিডিঅ'টো বনোৱাৰ সাৰ্থক নাই। আঙুলি ফাকত চিগাৰেট এটা দেখিলেই অভদ্ৰামী দুটা এটা বেয়া কথা ক'লেই ল'ৰাজনৰ মনটো ল'ৰাজন বহুত বেছি বেয়া বুলি নাভাবিবা। দৃষ্টি দিব চেষ্টা কৰিছোঁ। কাৰোবাক মটিভেশ্যন দি, কাৰোবাক নিজৰ ট্ৰেকটো চেঞ্জ কৰিবলৈ বা কাৰোবাক কিবা এটা ডাইৰেকশ্যন দিবলৈ মই চেষ্টা টোটেলি কৰা নাই। জীৱন ইমান সহজ হোৱা হ'লে এই পাগলামিবিলাক নকৰিলেও হ'লে। সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল। বাপতিসাহোন এই ৰঙালী বিহুটিয়ে সকলোলৈকে কঢ়িয়াই আনক সুখ শান্তি আৰু আনন্দৰে ভৰা দিন আৰু আনন্দৰে ভৰা জীৱন আৰু লগতে সকলো পৰিয়ালৰ শান্তি আৰু সুস্বাস্থ্যৰ কামনাৰে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলোঁ। আজি বিশেষ এটা টপিকত আলোচনা কৰিম। মনত অনবৰতে চলি থকা প্ৰশ্নৰ উত্তৰ সাপেক্ষে আজি এটা বিষয় লৈছোঁ, সেইটো হৈছে যে এজন ল'ৰা বেয়া কেতিয়া হয়? বেয়া ল'ৰাজনক আমি চিনি পাওঁ কেনেকৈ? বেয়া ল'ৰা কোনজন? বেয়া হ'বলৈ বাধ্য কোনে কৰায়? বেয়াজন আকৌ ভাল কেতিয়া হ'বলৈ চেষ্টা কৰে? চেষ্টাৰ পথ কোনকেইটা? ভালজন আকৌ কিয় বেয়া হ'ব পাৰে? ভাল হৈ আকৌ বেয়া হয়, আকৌ ভাল হয়, আকৌ কেতিয়াবা বেয়ালৈ যাব পাৰে। গতিকে এনেকুৱা ধৰণৰ পৰিস্থিতি ল'ৰাৰ মাজত আহে কেতিয়া? আমি এইখিনি আজি আলোচনা কৰিম। এজন ল'ৰাৰ ভাল আৰু বেয়া গুণটো মাত্ৰ সেই ল'ৰাটোৰ চাৰিত্ৰিক দিশটোতেই চিনি পোৱা হয়নে? স্বভাৱ, লক্ষণ, আচাৰ, ব্যৱহাৰ সকলোখিনি লগতে পঢ়া শুনা আৰু ল'ৰাটোৰ সংস্কাৰ, এই সকলোখিনি ল'ৰা এজনে প্ৰকৃততে আৰম্ভণিৰ পৰা আহৰণ ক'ৰ পৰা কৰে? প্ৰথম কথা, এজন ল'ৰাৰ নৈতিক গুণখিনি, এজন ল'ৰাৰ সংস্কাৰ আৰু এজন ল'ৰাৰ স্বাভাৱিক যোনটো ভাল ল'ৰাৰ বৈশিষ্ট্য, সেই বৈশিষ্ট্যটো কেনেকৈ দৃষ্টিগোচৰ হয়? যদি এজন ল'ৰাই ডাঙৰক সন্মান কৰিব জানে, যদি এজন ল'ৰাই সৰুৰ লগত কেনেকৈ থাকিব লাগে জানে, এজন যদি ল'ৰাই সমাজ এখনত নিজক কেনেকৈ ৰাখিব লাগে তাক জানে, যদি এজন ল'ৰাই নিজৰ লগৰ সমনীয়াৰ লগত নিজৰ স্বভাৱত আৰু আচৰণত এটা সৌম্যতা বজাই ৰাখিব জানে, যদি এজন ল'ৰাই বৃদ্ধজনক সন্মান দি মৰম দিব জানে, সৰুজনক মৰম আৰু চেনেহে তেওঁক আঁকোৱালি ল'ব জানে, অসহায়জনক সহায় কৰিব জানে, ধৰ্মক্ষেত্ৰত, বিদ্যাৰ ক্ষেত্ৰত, শিক্ষাৰ ক্ষেত্ৰত, জ্ঞানৰ কাৰণে মনৰ যিটো হাবিয়াস, সেই হাবিয়াসটো যদি থাকে, সকলোখিনিক যদি সন্মান কৰিব জানে, জাতি ধৰ্ম ভেদ দেশক যদি চিনি পায়, শিক্ষাৰ প্ৰতি তেওঁ যদি আগ্ৰহ বেছি, নতুন কথা জনাৰ প্ৰতি আগ্ৰহ বেছি আৰু নিজক চিনি পোৱাৰ যোগ্যতাটো লগতে নিজৰ যোনটো বুদ্ধি আৰু বিচাৰৰ ক্ষমতাটো আৰু অৱস্থা উপযোগী হৈ নিজক সমস্যাৰ সাপেক্ষে প্ৰস্তুত কৰিব পৰা শক্তিখিনি যিবিলাক ল'ৰাৰ আছে, সেইজনেই প্ৰকৃতাৰ্থত ভাল ল'ৰা। বা আমি তেওঁক সংজ্ঞা দিওঁ বা আমি তেওঁক ক'ব বিচাৰোঁ যে এই ল'ৰাটোৰ ওচৰত প্ৰতিটো গুণ আছে,
সেয়ে এই ল'ৰাটো ভাল বা এই ল'ৰাটো আমি ভাল বুলি চিনি পাওঁ। সেয়াই নে এইখিনি ভালৰ লক্ষণ বা এইখিনি ভাল এজন ল'ৰাৰ গুণ বুলি আমি প্ৰত্যেকেই জানো। এইটো আমাৰ দৃষ্টিত বেলেগকৈ বিৱৰণ দিবলগীয়া নহয়। আমি প্ৰত্যেকেই জানো যে ভাল ল'ৰাৰ এইখিনি লক্ষণ, কিন্তু প্ৰত্যেকজন ল'ৰাৰ ওচৰত এইখিনি সামৰ্থ্য, এইখিনি গোটাই ল'ব পৰা শক্তি বা এইখিনিক ৰাখিব পৰা, এইখিনিক বেলেঞ্চ কৰিব পৰা, এইখিনিক সঞ্চিত শক্তি হিচাপে বা এইখিনিক ভাৰসাম্য হিচাপে ৰাখিব পৰা ক্ষমতা প্ৰত্যেকজন ল'ৰা আছেনে? অসম্ভৱ। অসম্ভৱ। কিয় অসম্ভৱ মই কৈ আছোঁ। যেনেকৈ মই এইখিনি ইটোৰ পিছত সিটো কৈ গ'লোঁ, ঠিক তেনেদৰে পাঠ্যপুথিৰ পাঠ পঢ়ি যোৱাৰ লেখীয়া শব্দৰ পিছত ইটো শব্দ, তেনেকৈ এটা জীৱন বা এটা ল'ৰাৰ বা এজন পুৰুষৰ বা এজনী মহিলাৰ বা ছোৱালীৰ জীৱনত প্ৰভাৱ নাথাকে। সেয়া সেইকাৰণেই অসম্ভৱ। কাৰণ আমি আমাৰ স্বভাৱ, আমি আমাৰ ব্যৱহাৰ, আমি আমাৰ নৈতিক আচৰণ, গুণ, লক্ষণ, চৰিত্ৰ, ৰূপবিলাক মানুহৰ পক্ষে, মানুহ সাপেক্ষে, পৰিস্থিতিৰ পক্ষে, পৰিস্থিতি সাপেক্ষে আৰু অৱস্থাক চিনি ব্যৱহাৰ কৰিব লাগিব। এই একে এজন ল'ৰাৰ মাজতে হয়তো বহুত ক্ষেত্ৰত বেয়াখিনিও দেখি পাবা। ঠিক আছে, ইয়াৰ বিপক্ষে বেয়াখিনিও আলোচনা কৰি লওঁ, চিনি পোৱা কোনখিনি ল'ৰা বেয়া। অভদ্ৰামী। অভদ্ৰামী বুলি ক'লে অবাচ্য মাত, সন্মান চিনি নোপোৱা, মানুহৰ ওচৰত আচৰণ চিনি নোপোৱা, অৱজ্ঞা কৰা, মানুহৰ কথা গ্ৰাহ্য নকৰা, কথা নুশুনা, মানুহক ভেকাহি মাৰি কথা কোৱা, মানুহৰ চকুলে চাই কথা নোকোৱা, অসন্মান কৰা, ৰেচপেক্ট নকৰা, মানে তেওঁ যে ডাঙৰ মানুহ মুখৰ আগত থকাজন, সেই কথাটোক কোনো গ্ৰাহ্য নকৰি যিকোনো ধৰণৰ ব্যৱহাৰ আচৰণ তেওঁৰ মুখৰ আগত বা কিছুমান অলাগতিয়াল বস্তু ব্যৱহাৰ কৰা, মানে খোৱা বস্তু ডাইৰেক্টলি কৈছোঁ, দ্ৰব্য ব্যৱহাৰ কৰা, সুৰাপান কৰা। আমাৰ সমাজত যিটো চিনাকি এজন বেয়া ল'ৰা, মই সেইখিনি ক'ব বিচাৰিছোঁ। মোৰ চকুত কি মই সেইটো ক'ব বিচৰা নাই। অ'কে, তাৰপিছত এনেধৰণৰ, মানে মই ইমান এক্সপ্লেইন নকৰোঁ বেয়া ল'ৰাজনৰ। ঠিক আছে, তো এইবিলাকক আমি চিনি পাওঁ এজন বেয়া ল'ৰা। চুৰ কৰা, ডকাইত কৰা, কাজিয়া কৰা আৰু বহুত। এতিয়া এই সকলোখিনি আমাৰ সংস্কাৰ আৰু আমাৰ নৈতিক শিক্ষা বা নীতি শিক্ষাত বা স্কুলীয়া শিক্ষাত বা অভিভাৱকৰ পৰা দিয়া শিক্ষাত বা সংস্কাৰ শিক্ষাত কিমান গুণে, কিমানখিনি পৰ্যায়লৈকে আলোচনা হয়, কিমানখিনি দিশলৈকে সুস্থিৰভাৱে আমাক সকলোৱে বুজাই, কয়, শিকায়, সেয়া আপোনালোকে নিজেই জানে। এতিয়া এই ল'ৰাজন পৃথক দুজন, এই দুজনৰ মাজত এজন হ'ল এইটো পৰ্যায়ৰ, আনজন হ'ল নেগেটিভ ছাইডৰ, এজন পজিটিভ, এজন নেগেটিভ। মানি ল'লোঁ, ভালজনেই পজিটিভ, বেয়াজনেই নেগেটিভ। অ'কে, নেগেটিভজনৰ কাৰণে যোনবিলাক অস্বাভাৱিক লক্ষণ আৰু ভালজনৰ কাৰণে যোনবিলাক সংস্কাৰ, সুসংস্কাৰ, এইখিনি আহৰণ কৰিলে ক'ৰ পৰা? জন্মৰ পৰা। অসম্ভৱ কথা। এইখিনি ইহঁতে অনুসৰণ কৰি শিকিছে, দেখি শিকিছে। কোনে ক'লে তেজত মোৰ স্বভাৱ ভালৰ তেজ আছে বুলি? থাকিব পাৰে কম সংখ্যক, কিন্তু এনেকুৱাও ল'ৰা আছে উদাহৰণ, যি নেকি বাপেক বহুত ধৈৰ্য, পুতেক কিন্তু প্ৰহ্লাদ। সেয়ে কোনোবা একপক্ষত যদি ভাল কিবা গুণো আছে,
শৰীৰৰ তেজত যদি ভাল কিবা গুণো আছে বা বেয়া কিবা গুণো আছে, সেইটো বহুত বেছি মেটাৰ নকৰে, একজেক্টলি 100%ৰ কথা নকওঁ মই। অ'কে, এতিয়া জন্মৰ পৰা এইটো হৈ গ'ল যে জন্মৰ পৰা কোনেও এইখিনি শিকি নাহে বা লৈ নাহে। আমি শিকোঁ কিহৰ পৰা? অনুসৰণ কৰি, দেখি, শিকি, বুজি, ভাবি আৰু ঠেকি। এতিয়া মই ডাঙৰ কথা ল'ম, মোৰ নিজক লৈ উদাহৰণ কৰিছোঁ। মই এটা পৰিয়ালত ডাঙৰ হৈছোঁ, সেই পৰিয়ালটো হৈছে গাঁৱৰ সমাজৰ। ঠিক তেনেদৰেই অন্য একেই পৰিয়ালতেই ল'ৰা ডাঙৰ হয় আৰু হয়তো টাউনত বা গাঁৱত বা অন্য এজন ল'ৰাৰ উদাহৰণ যদি লওঁ, তেখেতেও ঠিক তেনেদৰে এটা পৰিয়ালৰ মাজত বা এটা এখন সমাজৰ মাজত ডাঙৰ হয়। প্ৰথম অৱস্থাত সিহঁতি মাক দেউতাকক আপোন হিচাপে বা পৰিয়ালৰ মাজত আবদ্ধ থাকি সিহঁতি আৰম্ভ কৰে এটা নতুন জীৱন। তেতিয়া সেই ল'ৰাজনৰ মাজত নানান ধৰণৰ প্ৰশ্ন হয়, জীৱনক লৈ, পৃথিৱীখনক লৈ, চকুৰে দেখা বস্তুক লৈ। সিহঁতি প্ৰতিটো ক্ষেত্ৰত নিজক প্ৰশ্ন কৰিব বিচাৰে যে আচলতে এইটো হয় কি, কাৰণ জানিব বিচাৰে আৰু প্ৰত্যেক ক্ষেত্ৰতে অনুসৰণ কৰিব বিচাৰে যে আচলতে এইটোৰ বিপক্ষে তেখেতে কৰিলে কি, এইটোৰ বিপক্ষে তেখেতে কৰিলে কি। উপযুক্ত আৰু প্ৰয়োজনীয়টো তেওঁলোকে প্ৰথম অৱস্থাত বাছি ল'ব নাজানে। মই একেবাৰে সৰু অৱস্থাৰ পৰা কৈ আহিছোঁ। ঠিক তেনে অৱস্থাত তেওঁলোকে চকুৰ আগত থকা প্ৰত্যেকজন মানুহক তেওঁলোকৰ আচাৰ ব্যৱহাৰ, তেওঁলোকৰ স্বভাৱ, কথা বতৰা, চাল চলন, কথাৰ কোৱাৰ ধ্বনি, ভংগী সকলোখিনি শিকিবলৈ ধৰে। তাৰপিছত তেওঁলোকে এই মুহূৰ্ততে নিজকে প্ৰস্তুত কৰি লয় যে মই কেনেকৈ ইয়াৰ উত্তৰ দিম আৰু মই কেনেকৈ এইবিলাকৰ প্ৰশ্নৰ উত্তৰ নিজে বিচাৰি ল'ম। তাৰ মাজত আহি গ'ল সেই ল'ৰাবিলাকৰ বা সেই ল'ৰাজনৰ বা সেই ছোৱালীজনীৰ বা সেই নাবালকজনৰ বা সেই সৰু ল'ৰাজনৰ, কণমানিজনৰ নিজে প্ৰশ্নৰ উত্তৰ দিব পৰা, নিজক নিজে সঁচা বা মিছা ভাবিব পৰা, নিজক নিজেই শুদ্ধ বা অশুদ্ধ বুজি ল'ব পৰা এটা ক্ষমতা গঢ় লৈ উঠে। আৰু লাহে লাহে সি ভাবিবলৈ বাধ্য হয় যে ময়ো এজন, তাৰে মাজত মোৰো নিৰ্দিষ্টতা কিবা এটা আছে, য'ত নেকি মই হয়তো কিছুমান প্ৰশ্নৰ উত্তৰ দিব শিকিম, হয়তো মই কিছুমান প্ৰশ্নৰ উত্তৰ সাপেক্ষে তেওঁলোককো পুনৰ প্ৰশ্ন কৰিব জানিম। তো তেওঁৰ নিজস্বতা বুলিবলৈ কিবা এটা শিকি লয়, আহৰণ কৰি লয়। যেতিয়া তেওঁৰ মনত এই ধাৰণাবিলাক সৃষ্টি হয়, তেওঁ এইবিলাক একো বুজি নাপায়, কাৰণ তেওঁ সৰু, তেওঁৰ এইটো প্ৰকৃতি লক্ষণ। অ'কে, তাৰপিছত তেওঁ লাহে লাহে অনুসৰণ কৰে আৰু যেতিয়া নিজে যোনটো সঁচা বা মিছা বুলি তেওঁলোকৰ মনত ভাবি লৈ আহে, সেই সঁচা বা মিছাটোকে তেওঁলোকে শুদ্ধ হওক, ভুল হওক, ডাঙৰ আগত হওক, সৰু আগত হওক, লগৰ সমনীয়াৰ আগত হওক, বয়োজ্যেষ্ঠজনৰ যাৰে আগত হওক প্ৰকাশ কৰিবলৈ চেষ্টা কৰে। তেওঁলোকে নাজানে যে ভাল বেয়া, সঁচা মিছা, লগীয়া, ক'বলগীয়া, ক'ব নলগীয়া একো নাজানে, জাষ্ট ক'ব বিচাৰে আৰু তেওঁ ভাবে যে এইটোৱেই এটা ৰুল, এইটোৱে এটা ডেফিনেশ্যন। তো তেনেদৰে ল'ৰাবিলাকৰ জীৱন আৰম্ভ হৈ গৈ থাকে। এই পক্ষত যিটো কৈ আহিছোঁ সেইটো সম্পূৰ্ণৰূপে ল'ৰাজনৰ লৈ মই কৈছোঁ। তাৰ অনুপাতে তাৰ আঁৰত মা দেউতাকৰ যোনখিনি গাইড, যোনখিনি মা দেউতাকৰ শাসন বা যোনখিনি মা দেউতাকৰ ডাইৰেকশ্যন, সেইখিনি সম্পূৰ্ণ বেলেগ জেগাত, সেইখিনি আলোচনা কৰা নাই মই। ল'ৰাজনৰ নিজৰ মনৰ ভিতৰৰ কথাখিনি কৈ আছোঁ, ল'ৰাজনে কি ভাবি আছে। অ'কে, তাৰপিছত এইখিনি যেতিয়া নিজক এক্সপ্ৰেছ কৰিবলৈ শিকে, যেতিয়া এইখিনি নিজকে বুজাই ল'বলৈ শিকে, ক'বলৈ শিকে, নিজক সি চিনাকি দিব শিকে, নিজক সি সকলোৰে মাজত, ডাঙৰ এজনৰ মাজত, বেলেগ এখিনিৰ মাজত মিলাই কথা ক'বলৈ শিকে, তেতিয়াই আহি পৰে ল'ৰাজনৰ স্বাভাৱিক বৈশিষ্ট্যটোৰ ওপৰত তাৰ নিজৰে এটা দৃষ্টি, তাৰ নিজৰ চৰিত্ৰটোৰ ওপৰত। মই ভবাৰ মতে
কোৱা কথাখিনিত ডাঙৰে মোক কেনেধৰণে ৰিয়েকশ্যন কৰিলে। প্ৰথম অৱস্থাত সেই সময়ত ল'ৰাজনে যদি অভিভাৱকৰ পৰা নিৰ্দিষ্ট এটা ডাইৰেকশ্যন নাপায়, তেতিয়া ল'ৰাজনে অভিভাৱকৰ ওপৰত ডিপেণ্ড নহয়, নিজৰ ফালৰ পৰা যিকোনো প্ৰস্তাৱ বা যিকোনো উত্তৰ বা যিকোনো সমৰ্থন হওক বা অবজেকশ্যন হওক নিজৰ মতে কৰি যাবলৈ শিকে, আৰু সেই ল'ৰাজনেই নিজৰ ইচ্ছা অনুযায়ী নিজক পৰিচালনা কৰিবলৈ সৰুৰ পৰাই আৰম্ভ কৰে। অন্যপক্ষত যিজন ল'ৰাৰ অভিভাৱকৰ শাসনত থাকে, টিচাৰ বা বয়োজ্যেষ্ঠ বা ককাই বাই ভনী, ওচৰ চুবুৰীয়াৰ বা যাৰেই নহওক অনুশাসনত থাকে, তেওঁবিলাকে এই যোনটো মনোভাৱ, এই মনোভাৱটোক সীমাবদ্ধ ৰাখিবলৈ চেষ্টা কৰে। এটা সীমাত যে এইটোক ক'লে মোৰ ভুল হ'ব নেকি, এইটোক ক'লে বেয়া পাব নেকি, গালি দিব নেকি, এইটো এটা কনফিউজনত তেওঁলোক থাকে, কনফিউজনটো ক্লিয়াৰ কৰে। অ'কে, সেই অৱস্থাত সেই ল'ৰাবিলাকে তেনেদৰে আৰম্ভ কৰে, আৰু অন্য পক্ষত অন্যজনে যোনজনে অনুশাসনত থকা নাছিল, সেইজনে নিজৰ কি কৰি ল'লে, ডিপেণ্ডেণ্ট কৰি ল'লে নিজৰ ওপৰতে, যে একো ডাঙৰ কথা নহয়, কাৰণ এই পৰিৱেশটোত মই যেনেকৈ আছোঁ সেইটোতচোন মোক কোনো বাধা দিয়াই নাই, এইখিনি কথা ক'লেও বা নক'লেও বা মই যেনেকৈ নিজক এক্সপ্ৰেছ কৰিছোঁ সেইটোত কোনো এটা বাধা অহা নাই। অ'কে, বাট অনুশোচনাত থকা ল'ৰাজনে নিজক সদায় প্ৰশ্ন কৰে, নিজৰ মনত যে কিবা এটা ছাপ্ৰেশ্যনত থাকে তেখেতে, কিবা প্ৰব্লেম হ'ব নেকি, কিবা কোনোবাই ক'ব নেকি। তো তেনেদৰে সেই ল'ৰাজনে আনৰ অনুশাসনত থকা ল'ৰাজনে নিজক এটা লিমিটত ৰাখিবলৈ চেষ্টা কৰে। লিমিটত থকাৰ পিছৰ পৰ্যায়ত ল'ৰাজনৰ ল'ৰালি কাল আৰম্ভ হয়, তাৰপিছত কৈশোৰ, শৈশৱ এনেকৈ আৰম্ভ হয়, তেওঁলোকৰ যৌৱন আৰম্ভ হয়। এই পৰ্যায়ছোৱাত তেওঁলোকে সমনীয়া পায়, এখন স্কুলীয়া পৰিৱেশ পায়, লাহে লাহে সমাজৰ কিছুমান ভাগত আগভাগ ল'বলগীয়া হয়। তেওঁলোকে কিছুমান কম্পিটিশ্যনত, কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানত, কিছুমান কালচাৰেল দিশতে হওক বা কিছুমান স্কিলৰ ওপৰত খেলা ধূলাও হ'ব পাৰে। তো তেনেকুৱা ধৰণৰ এটা পৰিৱেশত ল'ৰাবিলাকে নতুন এটা পৰ্যায় আৰম্ভ কৰিলে। এই যোনটো পৰ্যায়, এই আৰম্ভণিৰ পৰা সেই যোনটো ল'ৰাই এটা নিজক চিনি পাবলৈ শিকিছিলে, নিজক ব্যক্ত কৰিব শিকিছিলে বেলেগৰ আগত, নিজক এক্সপ্ৰেছ কৰিবলৈ শিকিছিলে, নিজক বৰ্ণনা দিবলৈ শিকিছিলে, নিজৰ কথাখিনি ক'বলৈ বা নিজৰ যোনটো সিদ্ধান্ত মত পোষণ কৰিবলৈ যোনটো অৱস্থাৰ পৰা শিকি আহিছিলে, সেই অৱস্থাৰ পৰা ল'ৰালি কালৰ পৰা কৈশোৰ শৈশৱ কাললৈকে ল'ৰাজনে লগৰ সমনীয়া আৰু সংস্কাৰ আৰু স্কুলীয়া জীৱনৰ পৰা শিকি অহা সকলোখিনিকে আহৰণ কৰিবলৈ লাগে। তথাপিও সেই মুহূৰ্তলৈকে ল'ৰাজনে ভাল কি বেয়া কি জানিব পৰা নহয়। বয়স সাপেক্ষে আমাৰ সমাজত মই জনাত বহুত কম সংখ্যক অভিভাৱক বা বহুত কম সংখ্যক লোকেহে তেনেদৰে অনুশাসনত ৰাখে। এই সময়তেই ল'ৰাজনৰ আৰম্ভ হয় মনৰ নানান ধৰণৰ প্ৰশ্ন, আৰু এই প্ৰশ্নৰ উত্তৰ সাপেক্ষে ল'ৰাজনে আৰম্ভ কৰে এটা নতুন জীৱন, যোনটো জীৱনৰ প্ৰশ্ন আৰু উত্তৰ ল'ৰাজন নিজে। তেনে ক্ষেত্ৰত সমাজে এটা বিচাৰ কৰি ৰখা ভাল আৰু বেয়া কি ল'ৰাজনে চাবলৈ শিকে। ল'ৰাজনে শিকে যে ভাল কি বেয়া কি। যেতিয়া সময় সাপেক্ষে ল'ৰাজনে গম পাই আহে যে ভালৰ স্থান আৰু বেয়াৰ স্থান কি, তেতিয়া ল'ৰাজনে লাহে লাহে অনুভৱ কৰিবলৈ শিকে যে ভালৰ জেগা বহুত বেছি ছাপ্ৰেশ্যনত থাকিবলগীয়া আৰু বেয়াৰ জেগা বহুত বেছি ফ্ৰীডমত থাকিবলগীয়া হয়। অপ্ৰিয় যদিও সঁচা কথা। তেতিয়াই ল'ৰালি কালৰ পৰা আৰম্ভ কৰি সেই পৰ্যায়লৈকে নিজৰ চঞ্চল মনৰ, নিজৰ শিশু মনৰ
যোনটো মানে ধেমালি ধুমুলা খেলা এইবিলাকত মানে সীমাবদ্ধ ৰাখিব নোৱাৰে বহুত বেছি। কোনজন ল'ৰা নিজে নিজে ভাল হ'বলৈ চেষ্টা কৰে মোক কোৱা? বহুত কম ন? আমি ভাবোঁ আচলতে এইটো এটা ল'ৰালি কালি, সেইটো নহয়। চব মাইণ্ড গেম। আমি ল'ৰাজনক কেনেকুৱা সংস্কাৰ দিছোঁ, কেনেকুৱা পৰিৱেশত ৰাখিছোঁ, কিদৰে আমি তেওঁক আবদ্ধ কৰি ৰাখিছোঁ, সকলোখিনি নিজৰ ওপৰত নিৰ্ভৰ কৰে। নহ'লে কিয় বেলেগ হ'ল? এখন সমাজত থকা ল'ৰা আমাৰ সমাজত থকা ল'ৰাৰ লগত কিয় পাৰ্থক্য দেখা যায়? বেলেগ এটা পৰিৱেশত জন্ম হোৱা ল'ৰা, বেলেগ এটা পৰিৱেশৰ, বেলেগ এটা কালচাৰৰ ল'ৰাৰ লগত আমাৰ ল'ৰাবিলাকৰ চিন্তাধাৰাবিলাক, আমাৰ ল'ৰাবিলাকৰ আচৰণবিলাক কিয় নিমিলে? সকলো পৰিৱেশ আৰু সমাজৰ বা আমাৰ অভিভাৱকৰ ওপৰত নিৰ্ভৰ কৰে। এতিয়া ল'ৰাজন ভাল কেতিয়া হ'ব? ল'ৰাজনে শিক্ষকৰ পৰা, অভিভাৱকৰ পৰা, বয়োজ্যেষ্ঠজনৰ পৰা, সমাজ এখনৰ পৰা, ধৰ্মক্ষেত্ৰখনৰ পৰা বা নীতি শিক্ষাৰ কিবা অনুষ্ঠান প্ৰতিষ্ঠানেই হওক বা কিবা যদি আছে তেওঁলোকৰ পৰা সন্মান আৰু ভাল বেয়া বিচাৰ কৰিব পৰা বা ভাল কি বেয়া কি চিনি পাব পৰা বা চিনাকি দি অহা ল'ৰাজনক বা সন্মানীয়জন বা সন্মানৰ এখন লৈ থকা মানুহজনক অনুসৰণ কৰিব শিকে। সেই মুহূৰ্তত আমাৰ সমাজত চিনাকি দিয়ে সেইজনক যিজনে শিক্ষাগত অৰ্হতা উচ্চ বা শৈক্ষিক দিশত তেওঁৰ গুণ বহুত বেছি, বা খেলা ধূলাৰ ক্ষেত্ৰতে হওক বা কালচাৰেল দিশতে হওক বা কিবা এক্টিভিটি যোনবিলাক ল'ৰাৰ বহুত বেছি, তেনেবিলাক ল'ৰাক সন্মান দিয়ে আৰু সেই ক্ষেত্ৰতে ল'ৰাজনে আগ্ৰহী হৈ যায় এটা নতুন কিবা কৰাৰ। তাৰ পিছৰ পৰাই ল'ৰাজনে হৈ উঠে নিজৰ প্ৰশ্নৰ উত্তৰ সাপেক্ষে এজন সুগঠিত মানুহ বনাবৰ বাবে। এই মুহূৰ্তৰ পৰাই লাহে লাহে তেওঁলোকে আৰম্ভ কৰি যায় নিজক এটা সপোন দেখিবলৈ, সপোনৰ লগত নিজক ৰিলেট কৰিবলৈ। তাৰ মাজত আছে এতিয়া বৰ্তমান সময়ত ছ'চিয়েল মিডিয়া আহি গ'ল, টিভি আছে ধৰা, তাৰপিছত এনেধৰণৰ বহুত কিছুমান ল'ৰাই আজিকালি প্ৰভাৱ পৰি আছে, য'ত নেকি আজি মই যোনখিনি শৈশৱ আৰু কৈশোৰৰ কথা কৈ আছোঁ, এইখিনি বয়স, এইখিনি সময় পৰ্যায়, এই সময়খিনিতে তেওঁলোকে যৌৱনকালৰ বহুত কিছুমান দৃষ্টি ৰাখিব ধৰিলে, যৌৱনকালৰ বহুত কিছুমান মানে ভাবিব নোৱাৰা অভিজ্ঞতা সিহঁতৰ চকুৰ দৃষ্টিত ৰাখি যাব ধৰিছে। তো এইখিনি ক্ষেত্ৰতে ল'ৰাজনৰ ভাল আৰু বেয়াখিনি আৰম্ভ হয়। সেই ল'ৰাজন লাহে লাহে নিজৰ চকুতে ডাঙৰ হৈ আহিব ধৰে আৰু তেতিয়া ল'ৰাজনে যিটো পক্ষত নিজক গতি দিব বিচাৰে, সৰু সুৰা উদ্দেশ্যত, সৰু সুৰা পক্ষত, ধৰা আজি মই যদি খেলিবলৈ যাম, তো আজি মই খেলিবলৈ যোৱাটো পৰ্যন্ত, সেইটো খেলিবলৈ যাবলৈ পোৱাটো পৰ্যন্ত মোৰ সিমানখিনিয়ে চিন্তা, মই কেনেকৈ যাবলৈ পাম। খেলখনৰ পিছত কি হ'ব সেইটো মোৰ ধাৰণা বা সেইটো মোৰ লক্ষ্য বিষয় নহয়। তো তেনেকুৱা ধৰণৰ জীৱনশৈলীৰ মাজত তেওঁৰ সৰু সৰু সিদ্ধান্তক মূল উদ্দেশ্য হিচাপে লৈ আৰম্ভ কৰে। আজি মই স্কুল যাম, এনেকৈয়ে যাম। আজি মই এইটো খেল খেলিম, ইয়াত খেলিম, তাৰ লগত যাম, মই ঘৰৰ পৰা পাৰ্মিশ্যন ল'ম। তো এইটো এটা তেওঁলোকৰ কি টাৰ্গেট হৈ যায়। তো এনেকুৱা ধৰণৰ সৰু সুৰা বস্তুৰ প্ৰয়োজনৰ ক্ষেত্ৰত ল'ৰাজনে হৈ যায় এটা সিদ্ধান্ত ল'ব পৰা বা এটা বিচাৰ কৰিব পৰা বা এটা নিৰ্দিষ্ট হিচাপত নিজক ৰাখিবলৈ বা নিৰ্দিষ্ট এটা দিশত আগবঢ়াই লৈ যাবলৈ তেওঁক উপযোগী কৰি তোলাৰ ক্ষেত্ৰত তেওঁ আৰম্ভণি পৰ্যায় ইয়াতেই প্ৰথম চিনাকি পায়। তাৰপিছত ল'ৰাজনে সেই ক্ষেত্ৰত এইখিনি প্ৰথম অৱস্থাত সৰু সুৰা এটা দুটা সিহঁতৰ মাজত চলি থকা সিদ্ধান্ত। তাৰপিছত ল'ৰাজনে এনেকৈয়ে এটা দুটা সিদ্ধান্তত লৈ আগবাঢ়ে। এতিয়া যোনজন ল'ৰাৰ অভদ্ৰ আচৰণ, যোনজন ল'ৰাৰ অভদ্ৰামী, যোনজন ল'ৰাৰ অনৈতিক কাম কাজত সমাজ এখনে, ওচৰ চুবুৰীয়াই, পৰিয়ালে, অভিভাৱকে, বয়োজ্যেষ্ঠজনে, ককাই ভায়ে, ককাইসকলে
বা ডাঙৰসকলে বাধা নিদিয়ে যিকোনো ক্ষেত্ৰত, সেই ল'ৰাজনক এই ক্ষেত্ৰতো এনেধৰণৰ সিদ্ধান্ত লোৱাটো বাধা দিব নোৱাৰা হৈ যায় আৰু ল'ৰাজন হৈ যায় নিজৰ চকুতে এজন মই বৰ। আৰু সেই ল'ৰাজনে যিকোনো মুহূৰ্ততে ভাল আৰু বেয়া নিজৰ বুদ্ধিৰ দ্বাৰা চালি জাৰি চাবলৈ আৰম্ভ কৰে। ঠিক আছে, সেইজন ল'ৰাৰ পক্ষত ইয়াত তেওঁৰ দৃষ্টি কেনেকৈ কি কৰিব সকলো নিৰ্ভৰ কৰে। তাৰপিছত অন্যজন যোনজনে নিজৰ সিদ্ধান্তখিনিক আজি মই ইয়াতে খেলিব যাম তো পাৰ্মিশ্যন ল'বলগীয়া হয়। আজি মই ইয়াতে কিবা এটা কৰিম বুলি ভাবিছোঁ বা আজি এইটো মই বস্তু ল'ম তো আজি এনেকৈ মই কিবা এটা কৰিম, এইটোত পাৰ্মিশ্যন ল'বলগীয়া হয়। তো এই পাৰ্মিশ্যনটো তেওঁ নিজৰ যোনটো যোগ্যতা বা নিজৰ যোনটো প্ৰয়োজন বা নিজৰ যোনটো সিদ্ধান্ত, নিজৰ কাৰণে যোনটো সঠিক বুলি ভাবে বা নিজৰ যোনটো উপযুক্ত বুলি ভাবে বা যিটো কৰিব লাগে বুলি ভাবে, তাৰ যিটো সময়ত তেওঁৰ যোনটো মন প্ৰফুল্লিত কৰিব পৰা, আনন্দ দিব পৰা কাম তেওঁৰ কাৰণে উপযোগী বুলি ভাবে, সেইটোক তেওঁলোকে কি কৰে প্ৰায় ক্ষেত্ৰত বাধা আহে, নিদিয়ে, নকৰে। আৰু কাৰণটো হয়তো তেওঁলোকে কিছু ক্ষেত্ৰত জানে বা কাৰণটো হয়তো কিছু ক্ষেত্ৰত অভিভাৱকে নকয়। আজি যদি মোৰ ল'ৰা ইয়ালৈ গ'লে মই ভাবোঁ যে লগৰখিনি বেয়া, তো কিবা এটা হ'ব, বেয়া লাগ পাব, কাজিয়া লাগিব, কিন্তু মই ল'ৰাটোক সেইটো নকওঁ। ল'ৰাটোক ক'ম যে তোৰ কিতাপ পঢ়িবলৈ আছে নাই, তই যে গ'লি অথনিৰ পৰা তই মোবাইল চাই থাকিলি, এতিয়া তই খেলিবলৈ যাব লাগিছ, কিতাপ পঢ়ি থাক। আজি যদি যাব নোৱাৰ, দেওবাৰে খেলিবলৈ যাবি, এনেকুৱা ধৰণৰ কথা। তেতিয়া ল'ৰাটোৰ মনত ভাৱ এইটো আহে যে মোক এইটো কৰিবলৈ নিদিয়, তো মই ইয়াৰ বিপৰীতে এইটো কৰিম, জিদ। তো এইটো বিপৰীতে কৰা জিদটো পূৰণ কৰিবলৈ ল'ৰাজনক মাকে পানিছ কৰে, যে কেলৈ এনেকুৱা কৰিলি বুলি পানিছ কৰে, পানিছমেণ্ট দিয়ে। আৰু তেনেধৰণে ল'ৰাৰ মনত এটা সাজ বহি যায়। আৰু সেই ল'ৰাজনৰ কিহত আছে, ল'ৰাজন কিহত ভুগি আছে, ছাপ্ৰেশ্যনত। অ'কে, ল'ৰাজনক এইটো বিপৰীতে কৰা কামটোৰ পক্ষে তেওঁলোকক কিমানজনে ভাল সঁচা মিছা শুদ্ধটো বুজাই দি এটা ডাইৰেকশ্যন দি তেওঁলোকক সঠিক সিদ্ধান্তত ৰাখি উপযোগী আৰু অনুপযোগী ক্ষেত্ৰত তেওঁক বুজাই নিৰ্দিষ্টকৈ নিজৰ মতে সিদ্ধান্ত ল'বলৈ প্ৰেৰণা দিয়ে। কিমানজন নিদিয়ে, কোনেও নিদিয়ে। তেওঁক কি কৰে, অনুশাসনৰ নামত পানিছমেণ্ট। অ'কে, সেই ল'ৰাজন কিহত আছে এতিয়া, সেই ল'ৰাজন আছে এতিয়া যোনজন আমি আমাৰ চকুত ভাল ল'ৰা হৈ আহিছে বা অনুশাসনত আছে, সেই ল'ৰাজনত আছে ছাপ্ৰেশ্যনত। আৰু ইজন ল'ৰা ফ্ৰীডমত। অ'কে, তো ইজন ল'ৰা বেয়া ল'ৰা এজন, মানে যোনজনক সমাজে বাধা দিয়া নাই যিকোনো ক্ষেত্ৰত, সেইজন ফ্ৰীডমত আছে। অ'কে, এতিয়া এই দুজন ল'ৰা একে পক্ষত একেলগ হৈ বা যিজন ল'ৰা এটা স্কুলীয়া জীৱনত বা খেলা ধূলা কৰাৰ সময়ত যেতিয়া লগ হয়, তেতিয়া সম্পূৰ্ণৰূপে সেই ল'ৰাজনে এনজয় কৰে সেই পৰিস্থিতিটোত যিজন ল'ৰা ফ্ৰীডমলি আছে। আৰু অন্য পক্ষত এইজনে সেই মুহূৰ্তত হয়তো নিজৰ ক্ষেত্ৰতেই বহুত ছাপ্ৰেশ্যনত বা নিজৰ ক্ষেত্ৰতে বহুত দমনত বা নিজৰ ক্ষেত্ৰতে বহুত বাধাত বা এটা সীমাবদ্ধত ৰাখিবলৈ চেষ্টা কৰে বা ৰাখিবলগীয়াত বাধ্য কৰে। হয়তো সেই ক্ষেত্ৰত এই অভাৱটোৱে বা হয়তো সেই ক্ষেত্ৰত পিতৃ মাতৃৰ অনুশোচন নাই যদিও সেই ল'ৰাজনৰ তলত বা সেই ল'ৰাজনৰ দমত বা সেই ল'ৰাজনৰ অনুশাসনতে তেওঁ সেই ফিল্ডতো সেই খেলা ধূলা সময়তো থাকিবলগীয়া হয়। কাৰণ আনক ডমিনেট কৰিব পৰা নেচাৰটো এই ফ্ৰীডম থকা ল'ৰাজনৰ বহুত বেছি থাকে। কিন্তু এটা কথা এইটোও নহয় যে কিছুমান মাক বাপেকে অকল পঢ়াৰ ক্ষেত্ৰত ল'ৰাটোক পানিছমেণ্ট কৰে, বাকীখিনি ক্ষেত্ৰত মানে স্বভাৱত, ব্যৱহাৰত, আচাৰত, কথা বতৰা, চাল চলন এইবিলাকত কোনো গুৰুত্ব নিদিয়ে, যি কৰ কৈ থাক। তো সেই ল'ৰাজন কিন্তু এই প্ৰথম পক্ষৰ ভাল ল'ৰাজনক এক্সাম্পলত নপৰে, সঁচা কথা।
প্ৰথম ল'ৰাজন যোনজন ল'ৰাই ভাল সংস্কাৰ পাই আহিছে, যোনজন ল'ৰাই ভাল বেয়া কি ভাল এখন পৰিৱেশত থাকিবলৈ বা ভাল এটা দিশত থাকিবলৈ যেতিয়া ল'ৰাজন আগবাঢ়ি গৈ থাকে, সেই বাধ্য আৰু বাধকতাৰ মাজত থকা ল'ৰাজনেই হৈ পৰে এটা নিৰ্দিষ্ট সীমাত আবদ্ধ, এটা নিৰ্দিষ্ট কৰি দিয়া পথত বা এটা নিৰ্দিষ্ট কৰি দিয়া মাক দেউতাকে দিশত তেওঁ যাবলৈ চেষ্টা কৰে, আৰু সেয়াই তেওঁলোকৰ এটা উদ্দেশ্য, আৰু সেইটোৱেই তেওঁলোকৰ জীৱনৰ এটা সঠিক বুলি ভাবি লৈ তেওঁলোকে জীৱন আৰম্ভ কৰে। আৰু অন্য পক্ষত ফ্ৰীডম থকাজনৰ কাৰণে যিকোনো মুহূৰ্ততে ফ্ৰীডম। স্বভাৱ চৰিত্ৰৰ বিষয়ে প্ৰথম আৰম্ভণিখিনি কথা ক'লোঁ। এতিয়া আহি গ'ল শিক্ষাৰ দিশত আৰু নৈতিক আৰু চাৰিত্ৰিক দিশত। শিক্ষাৰ ক্ষেত্ৰত ল'ৰাজনে কি কৰে, বাধ্যবাধকতা হিচাপত নিজক এটা ৰুটিন দি বনায়, নিজক এটা দেউতাক মাকৰ ফালৰ পৰা এটা প্লেন বা এটা মানে টাইম টেবুল বনাই নিজকে ডিচিপ্লিন ৰাখিবলৈ চেষ্টা কৰে, আৰু বহুত কিছুমান পৰিৱেশো পায় তেওঁলোকে মাক বাপেকে দিয়াৰ দৰে, আৰু বহুত কিছুমান শিকিব পাৰে, আৰু পঢ়াৰ প্ৰতি বা নতুন কথা শিকাৰ প্ৰতি বা শিষ্টাচাৰৰ প্ৰতি বা নৈতিক গুণখিনি আহৰণ কৰাৰ প্ৰতি তেওঁলোকৰ এটা ধাৰণা বা এটা ভাৱ বা এটা মন তেওঁলোকৰ মাজতে ক্ৰিয়েট হয়। এই ল'ৰাজনক পৰিস্থিতিয়ে, সমাজে, চাৰ্কেলটোৱে আৰু মাক দেউতাকৰ অনুশাসনে এটা নিৰ্দিষ্ট জেগাত ৰাখিলে, আৰু তেখেতে সেইটোৱে উপযোগী বুলি ভাবি ভাল আৰু বেয়া বিচাৰ কৰি নিজক উপযুক্ত বনাবৰ কাৰণে আন দহজনক অনুসৰণ কৰি, সন্মানজনক অনুসৰণ কৰি, আৰু যথাসম্ভৱ তেওঁলোকে নিজৰ বিচাৰ বুদ্ধিৰ পৰাও উপযোগী কৰি তুলিবলৈ নিজক চেষ্টাত অগ্ৰসৰ হয়। তেওঁৰ জীৱন আৰম্ভ হ'ল কিছু ক্ষেত্ৰত নিজে ল'ব পৰা শক্তিৰ পৰা, আৰু কিছু ক্ষেত্ৰত মা দেউতাৰ বা অভিভাৱকৰ অনুশাসনৰ পৰা এটা সুনিৰ্দিষ্ট পথ ল'ব পৰা শক্তিখিনি। তেতিয়া তেওঁলোকে ভাবিবলৈ বাধ্য কৰে, তেওঁলোকৰ মনত নানান ধৰণৰ প্ৰশ্ন থাকে কিন্তু উত্তৰ নাথাকে, কাৰণ উত্তৰ বিচাৰিবলৈ তেওঁলোকৰ মাজত প্ৰশ্ন কৰিব পৰা মানুহ বিচাৰি নাপায়। সঁচা কথা, বহুত কিছুমান প্ৰশ্ন যোন নেকি এই ক্ষেত্ৰত মানে প্ৰেজেণ্ট মুমেণ্টত হওক, এক্টিভবিলাক হওক, এক্টিভনেছটো এই ল'ৰাবিলাকৰ বহুত বেছি দেখা নাযায়। ধৰক আজি ইয়াত ক'ৰবাত কিবা এটা অনুষ্ঠান পাতিলে, বা সেই ক্ষেত্ৰত অনুষ্ঠানৰ মেজৰিটিটো তেওঁলোকে ল'ব, শিক্ষাৰ ক্ষেত্ৰত হওক বা স্কিলৰ ক্ষেত্ৰত হওক, বা সেই অনুষ্ঠানৰ কিবা এটা মানে আগভাগ লোৱাৰ ক্ষেত্ৰত তেওঁলোকৰ মেজৰিটি থাকিব, বা বাকী কিছুমান ক্ষেত্ৰত তেওঁলোকৰ মানে বাহিৰাগত অৱস্থাবিলাকত তেওঁলোকৰ মেচিউৰিটি বহুত বেছি নেদেখা। সেই ক্ষেত্ৰত সেই ফ্ৰীডম থকা ল'ৰাবিলাক কিন্তু এক্সপাৰ্ট। বাস্তৱিকতাই কি কয় এতিয়া, এই ল'ৰাজন তেনেকৈ শৈশৱকাল বা কৈশোৰৰ পৰা যৌৱন অৱস্থালৈকে গ'ল, একে পৰ্যায়তে যাব এজন ল'ৰা। তেওঁ এটা নিৰ্দিষ্ট লক্ষ্য ল'ব, নহ'লেও কাৰোবাৰ পক্ষতহে লক্ষ্যটোক তেওঁ চাবলৈ শিকিব। এই পক্ষৰ ল'ৰাজন পালেগৈ এটা নিৰ্দিষ্ট পৰ্যায়ত, যৌৱনৰ কাল বা নিৰ্দিষ্ট এটা সময়ত এটা অৱস্থা, অ'কে, বা টিনেজত তেওঁ ৰখি গ'ল। এই অৱস্থাটোত ল'ৰাজনে সেই আনৰ অনুশাসনত থকাৰ কাৰণে তেওঁ বহুত কিছুমান কাম লুকাই কৰিবলৈ শিকে। কিছুমানে যদিও পঢ়ে, আনৰ অনুপযোগী বুলি ক'ব নেকি, আনে অপ্ৰয়োজনীয় বুলি ক'ব নেকি বুলি হয়তো কিছুমান লুকাই চুৰি পঢ়ে, বা কিছু ক্ষেত্ৰত পইচা বা ব্যৱহাৰ কৰাৰ ক্ষেত্ৰত, বা কিছু ক্ষেত্ৰত সমনীয়াৰ লগত কিছুমান মানে এনেকুৱা ধৰণৰ বহুত কিছুমান বস্তু আনৰ ভয়ত লুকুৱাই ৰাখিবলৈ তেওঁলোকে চেষ্টা কৰে। এই ল'ৰাজনৰ মাজত মনত এটাই ভয় যে আনে তেওঁক বেয়া নকওক, আনে তেওঁক বেয়া নাভাবক, আনৰ চকুত তেওঁ বেয়া নহওক,
আনে তেওঁক অসন্মান নকৰক, আনে তেওঁক উপযোগী বুলি ভাবক, আনৰ দৃষ্টিত নিজক চাবলৈ ধৰে। এনেদৰে আনৰ ওপৰত দিয়া দৃষ্টি আৰু আনে তেওঁক কি ক'ব তাৰ ওপৰত তেওঁৰ যোনটো মনৰ ভাৱ, সেই ভাৱটোক লৈ তেওঁলোকে এটা নিৰ্দিষ্ট ৰাস্তাত আগবাঢ়ি যাবলৈ চেষ্টা কৰে আৰু শেষ মুহূৰ্তত তেওঁলোকে এইটোৱে সিদ্ধান্ত লয় যে মই যি কৰিলোঁ নকৰিলোঁ সন্মানটোক হেৰুৱাব নোৱাৰোঁ। মই যিহতে নহ'লেও মই নিজৰ অন্ততঃ এটা পৰ্যায় ৰাখিব লাগিব য'ত নেকি মোৰ এটা লেভেল আছে। তেওঁ নিজক মানি লয়, কিন্তু সঠিক সিদ্ধান্ত আৰু উপযোগী সিদ্ধান্ত বা ৰাইট ডিচিজন প্ৰায় ক্ষেত্ৰত এওঁলোকে ল'ব নাজানে, কাৰণ এওঁলোকৰ সিদ্ধান্তৰ ক্ষেত্ৰত তেওঁ আনৰ লগতে আনৰ ওপৰতে ডিপেণ্ড হৈ আহি আছে। কিছু ক্ষেত্ৰত ক'ব মই এইটোৱে কৰিম, কৰিবও, অভিভাৱকে তেওঁক ছাপোৰ্টো কৰিব, বাট ৰাইট ডিচিজন যে সেইটো যে নহয় তেওঁ বহুত পিছত গম পাব, কাৰণ তেওঁ ইচ্ছানুসাৰে তেওঁ সেই দিশত যাব বিচাৰে, সঁচা। তাৰ কাৰণে তেওঁ যোগ্য হওক বা নহওক তেওঁ চেষ্টা কৰিব, সঁচা। কিন্তু প্ৰেক্টিকেল আৰু যোনটো ৰিয়েলিটি, সেই ৰিয়েলিটিটোক তেওঁলোকে চাব নাজানে আৰু প্ৰকৃতাৰ্থত কিমান দূৰ সম্ভৱ, পৰিস্থিতি কি, অৱস্থা কি, তাৰপিছত পৰিৱৰ্তন কি হ'বলৈ গৈ আছে, বা এই অৱস্থাটোক লৈ এতিয়া মোৰ চিন্তাধাৰাটোৱে সেই পক্ষত সেই সময়ৰ সেই চিন্তাধাৰাৰ লগত কিমান সাদৃশ্য থাকিব, মই নিজক কেনেকৈ ৰিজাৰ্ভ ৰাখিব জানিম, মই কেনেকৈ ইয়াৰ লগত নিজক চেঞ্জ কৰি লৈ গৈ থাকিব লাগিব, সিমানখিনি তেওঁলোকে ৰিয়েলিটি চাব নাজানে। একমজনে, প্ৰথমজনে যোনজন আনৰ অনুশাসনত থাকে। এই ক্ষেত্ৰত যদি অভিভাৱকে তেওঁলোকক গাইড কৰে তেনেহ'লে তেওঁ অ'কে, এটা নিৰ্দিষ্ট জেগাত যাব চকু কাণ মুদি যোৱা লিখীয়া। কিন্তু যদি নিজে যাবলৈ হয় যেনিবা এটা নিৰ্দিষ্ট লক্ষ্যত, তেওঁলোকে এই সময়ত গৈ উজুতি খাবলগীয়া হয়। কিন্তু ফ্ৰীডম থকা জনে চব জানে, ক'ত কি কৰিব লাগে, কেনেকৈ কি কৰিব লাগে, কিন্তু তেওঁলোকৰ এটা ৰাস্তা কিন্তু সম্পূৰ্ণ বন্ধ হৈ যায়। সেইটো হৈছে নৈতিকতা, শিষ্টাচাৰ, সন্মান, শিক্ষা ক্ষেত্ৰত, স্বাভাৱিক আচৰণবিলাকত, আচাৰ ব্যৱহাৰত, এইখিনিৰ পৰা তেওঁলোকে এটা পৃথক ৰাস্তাত যায়গৈ। আৰু সেইটো কাৰণে সমাজৰ মৰ্যাদা বা সমাজ এখনৰ সুস্থতাৰ ক্ষেত্ৰত যিটো স্থান বা সমাজৰ সুস্থতাৰ ক্ষেত্ৰত যিটো পদক্ষেপ, তাত কিন্তু দ্বিতীয়জনে অংশীদাৰ নাপায়। সেয়ে তেওঁ সম্পূৰ্ণ এই ক্ষেত্ৰত পৃথক হৈ নিজক চাবলৈ শিকে আৰু তেওঁ বেলেগ এটা জেগাত ৰাখি সেই অৱস্থাটোক চাবলৈ শিকে। সেইকাৰণে সম্পূৰ্ণ অৱস্থাৰ বুজটো তেওঁলোকে পাই যায় ফ্ৰীডম থকাজনে। কিন্তু এই একমজনে সম্পূৰ্ণ অৱস্থাৰ বুজ ল'ব নোৱাৰে, কাৰণ তেওঁ সেই অৱস্থাটোতে নিজক ৰাখিবলগীয়া হয়। অৱস্থাটোক তেওঁ চাব নাজানে, চাব নোৱাৰে। আজি মই এজন ভাল ল'ৰা, অ'কে, মোৰ এখন সমাজৰ কামত, সমাজৰ এখন ভাল অনুষ্ঠানত মোক কি দায়িত্ব দিব, সমাজখন পৰিচালনা কৰিবলৈ হয়তো দিব পাৰে, বা সমাজখনৰ বা সেই মিটিংখনৰ বা সেই অনুষ্ঠানটো এংকৰিং কৰিবলৈ দিব পাৰে, কিবা এটা বক্তৃতা দিবলৈ দিব পাৰে, উদ্বোধন কৰিবলৈ দিব পাৰে, বা কিবা এটা মোক তেনেকুৱা ধৰণৰ সেই সমাজৰ সেই অনুষ্ঠানটোত মোক এটা দায়িত্ব দিব ছাপ'জ। বাট ইজন ল'ৰা থাকিবনে সেইটো দায়িত্বত? না, তেওঁ সম্পূৰ্ণ পৰিস্থিতিটো লক্ষ্য কৰিব। এক্সাম্পল, এইটো জাষ্ট এক্সাম্পল, কেনেকৈ মানে সেই ফ্ৰীডম থকা ল'ৰাজনে সম্পূৰ্ণ ৰিয়েলিটিটো যোনটো প্ৰেক্টিকেলটো মানে যোনটো প্ৰেজেণ্ট মুমেণ্টটো সম্পূৰ্ণ গোটেই চাৰ্কেলটোত তেওঁ লক্ষ্য কৰে, আৰু ইজনে এন দ্য প্ৰেজেণ্ট মুমেণ্টত তেওঁ থাকি নিজক এটা নিৰ্দিষ্ট জেগাত ৰাখিবলৈ প্ৰয়োজন, বা নিজৰ এটা জেগাত থ'বলৈ বা সেইটো জেগাত নিজক উপযোগী কৰি তুলিবলৈ চেষ্টাত থাকে। কিন্তু আনজনে সম্পূৰ্ণ পৰিস্থিতিটোক লক্ষ্য কৰিব পাৰে। এই ফ্ৰীডম থকাজনে এনেকৈ গৈ নিজক ইমানেই এটা ষ্টেণ্ডাৰ্ডত, ইমানেই এটা মানে এওঁলোকে এইবিলাকত বহুত বেছি সংঘাতো কৰে,
একচুৱেলি সেইটো সময়ত সেইটো ফেজত তেওঁলোকৰ সংঘাত দৌৰা ফুৰা ইফালে সিফালে যোৱা মানে এইবিলাক তেওঁলোকৰ এমৰ পাৱাৰতে চলি থাকে ফ্ৰীডম থকা জানো। কিন্তু ইজন ছাপ্ৰেশ্যনত ইজনৰ কাৰণে এইবিলাক বেয়া বস্তু লাগিলে অকলে থাকিব, কিন্তু সেই ল'ৰাকেইটাৰ লগত নাথাকে বা তেনেকুৱা ধৰণৰ পৰিৱেশত নাথাকে। দুইজন কম বন্ধু থাকিব, কিন্তু সেইবিলাকো ঠিক একেই। সিহঁতি এইবিলাক বাকী পঢ়াৰ ক্ষেত্ৰত বা জ্ঞানৰ ক্ষেত্ৰত মুহূৰ্তবিলাকৰ ক্ষেত্ৰত ভাল এইখিনি ক্ষেত্ৰত বহুত বেছি স্মাৰ্ট। অ'কে, এতিয়া আমাৰ শিক্ষাগত অৰ্হতাটো, শিক্ষাগত অৱস্থাটো, শিক্ষাৰ পৰ্যায়খিনি, শিক্ষাৰ যোনখিনি আমাৰ মূল ভিত্তি, মূল শিপা, সেই শিপাডালে আমাক কি পৰ্যায়লৈ নিছে আৰু এই শিপাডালে আমাক কেনেকুৱা ধৰণৰ অৱস্থালৈ নি আহিছে, সেয়া কিন্তু এই দ্বিতীয় পক্ষৰ ল'ৰাজনে বহুত ভালকৈ গম পাই যায়। কাৰণ তেওঁ চাই যে এই শিক্ষাখিনিৰ পক্ষে মই কিমান উপযুক্ত সেইটো জানি যায়। কিন্তু এই একমজনৰ কাৰণে এইটো জানে যে এই কনচেপ্টটো বা এই চিলেবাছটো, এই মানে ছাবজেক্টটো বা এই ছাবজেক্ট নলেজখিনি মোৰ কাৰণে কিমান উপযুক্ত সেইটো চায়। দুজনৰ দৃষ্টি বেলেগ। এতিয়া একমজনে নিজক উপযুক্ত কৰি লয়, একমজনে সেই বস্তুখিনিৰ লগত নিজক খাপ খুৱাই লৈ পিনে নিজক চেঞ্জ কৰি পঢ়িব শিকে বা সেইখিনিক নিজক আহৰণ কৰিবলৈ শিকে। 2 নম্বৰ পক্ষজনে কি কৰে, সেইখিনিক মই হয়তো নহয় ভাই, ডাইৰেক্ট কথা। পাৰিলেতো পাৰিম, নোৱাৰিলেতো উপায় নাই। চিটিং কৰিম, অ'কে, পাৰিলে যাম, বাধ্য যেতিয়া পাৰিলে যাম, চিটিং কৰিম। তেওঁলোকে সেইবিলাক ক্ষেত্ৰত নিজক নিজে ৰাস্তা দি আহিবলৈ চেষ্টা কৰে চিটুৱেশ্যনৰ ওপৰত নিৰ্ভৰ কৰি। তো তেওঁলোকৰ ছাবকনচিয়াছ মাইণ্ডত এইটো ফিট হৈ যায় যে মেনেজ কেনেকৈ কৰিব লাগে যিকোনো পৰিস্থিতিতে, নিজক কেনেকৈ ৰাখিব লাগে। মোৰ এইটো প্ৰব্লেম বা মোৰ এইটো অৱস্থা মই বুজিছোঁ যে এইটো মোৰ প্ৰয়োজনটো কেনেকৈ পূৰণ কৰিব লাগে সেইটো একজেক্টলি জানে। কিন্তু একমজনৰ কাৰণে সেয়া অভাৱ। সেই পৰিস্থিতিৰ সাপেক্ষে তেওঁ এটা অভাৱ যে মই নোৱাৰিলোঁ, অ'কে, মই মানে কাবিল নহয়। তো আল্টিমেট মই কি ক'ব বিচাৰিছোঁ বুজি পাই আছানে? একম পক্ষজন আৰু দ্বিতীয় পক্ষজনৰ মাজত এতিয়া পাৰ্থক্যটো ক'ত? স্বভাৱত, আচৰণত, শিষ্টাচাৰত, শৈক্ষিক গুণখিনিত, নৈতিকতাখিনিত। এজনৰ চঞ্চল মন, এজনৰ স্থিৰ মন, এজনৰ সন্মান, ইজন অসন্মান। কিন্তু বাস্তৱিকতা যোনটো, ৰিয়েলিটি যোনটো প্ৰেজেণ্ট, সেই প্ৰেজেণ্টটোত কোনজন মানুহ জীয়াই আছে? আজি পৰিস্থিতিয়ে মোক যদি হেঁচা মাৰি ধৰে, পৰিস্থিতিয়ে মোক যদি বহুত বেছি বেয়া পৰ্যায়লৈ লৈ যায়, মই স্কুলীয়া শিক্ষাখিনিক, আনুষ্ঠানিক শিক্ষাখিনিক বা কনচেপ্টত মই নিজৰ উত্তৰ বিচাৰি পামনে? এনেকুৱা পৰিস্থিতি মোৰ পঢ়ি থকা অৱস্থাত নাহিব কিমানে আছে। এনেকুৱা পৰিস্থিতি মোৰ এটা নিৰ্দিষ্ট শিক্ষা লৈ থকা সময়ত যে নাহিব কিমানে আছে। এই ল'ৰাজনে হজম কৰিব নোৱাৰে এইখিনি একমপক্ষৰ ল'ৰাজনে, যোনজন ভাল ল'ৰা। তেওঁ ইম'চনেলি বহুত বেছি ষ্ট্ৰং হ'ব নোৱাৰে, কাৰণ তেওঁ এইবিলাক মানে নাজানেই, চিন্তা কৰিব জানে, সেইকাৰণে অতি বেছি চিন্তা কৰিবলৈ যায়গৈ। কিন্তু ইজনে এৰিব জানে, মেনেজ কৰিব জানে, বুজি পায়, ফিল কৰিব জানে, বাদ দে সেই বুলি ক'ব জানে। আৰু সময় সাপেক্ষে তেওঁলোকে সেইখিনি পাহৰিবৰ কাৰণে লগৰ সমনীয়াৰ লগত ফুৰি নিজক ব্যস্ত ৰাখি দিয়ে। মন গ'লে কান্দি দিয়ে, কিন্তু ইজনে কান্দিব ভয় কৰে। একচুৱেলি কান্দে, তেওঁলোকৰ নিজৰ যোনটো কণ্ডাৰ ৰূপটো, সেই ৰূপটো আনক দেখুৱাব নোৱাৰে, মনৰ মাজত কান্দে। আহি গ'ল ৰিয়েলিটি। এতিয়া চাবা, শিক্ষাগত অৰ্হতাত মোক এটা উদাহৰণ দিয়া, কিমানজন ভাল, একজেক্টলি 100%, মইতো জাষ্ট এক্সাম্পল দিছোঁ, আপ টু 80 to 20, অ'কে, 80-20%, ঠিক আছে। 80% সেই ভালজনৰ মাজতো আছে বেয়া অকণমান, মানি ল'লোঁ।
বা আনাদাৰ 80% বেয়াৰ যদি এইটো ল'ৰা বেয়া ল'ৰাজনৰ 80% বেয়া গুণ 20% ভাল গুণ তাতো তাৰ মাজত আছে। মই যোনখিনি প্ৰপাৰ ভাল আৰু বেয়াৰ কনচেপ্টটো মানে ডিফাইন কৰিব বিচাৰিছোঁ যেতিয়া তো প্ৰপাৰ ভালখিনিকে কৈছোঁ আৰু ইজনক প্ৰপাৰ বেয়াখিনিকে কৈ আছোঁ, ঠিক আছে, বুজি পাবৰ কাৰণে। তো এতিয়া কোৱা, সেই ভাল ল'ৰাজনে পক্ষত ভাল যে হৈ আহিলে, যেতিয়া জীৱনৰ ক্ষেত্ৰত আগবাঢ়ি গ'ল বা নতুন সংঘাতৰ ক্ষেত্ৰত তেওঁলোক আগবাঢ়ি গ'ল, শিক্ষাগত অৰ্হতাখিনিয়ে তেওঁক বৰ্তমান সমাজৰ যোনখন এতিয়া আসন, এই বয়সক লৈ স্বাৱলম্বী হোৱা বয়সটোক লৈ, যৌৱন পালেগৈ নহয় তেখেতে, স্বাৱলম্বী হোৱা বয়সক লৈ যিটো বৰ্তমান আসন, সেই আসনখন দিবলৈ হ'লে কাক সন্মান দিব? যোনজন স্বাৱলম্বী। একদম ডাইৰেক্টলি কথা এইটো, সঁচা কথা। এতিয়া সেই সুস্থ মগজৰ, সুস্থ জ্ঞানৰ, সমাজৰ সুস্থ বিবেকত চলি থকা সেই ল'ৰাজনে, নৈতিক শিক্ষাত আবদ্ধ সেই ল'ৰাজনে নিজক উপযুক্ত কৰিবৰ কাৰণে কি কৰে? শিক্ষাৰ অৰ্হতাখিনিক, শিক্ষাৰ মানে ক্ষমতাখিনিক লৈ আগবাঢ়ি যিকোনো এটা পথৰ কাৰণে নিজক স্বাৱলম্বী কৰিবলৈ আগবাঢ়ে। তেওঁলোকে ভাবে যে শিক্ষাগত অৰ্হতা মোৰ বহুত বেছি, শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত মই এটা নিৰ্দিষ্ট সন্মান পাই আহিছোঁ, শিক্ষাগত অৰ্হতাৰ ক্ষেত্ৰত মোৰ এটা নিৰ্দিষ্ট স্থান আছে, যেতিয়া মই নিশ্চিতভাৱে এইটোকেই শক্তি হিচাপে লৈ এটা নিৰ্দিষ্ট পদ বা এটা নিৰ্দিষ্ট স্থানত নিজক ৰাখিব পাৰিম। কিন্তু অন্যপক্ষ ইজনে জানে যে মই কি, জানে যে মই ইয়াত কি কৰিব লাগে, তেওঁলোক আগতেই ৰেডি হয়, আৰু তাৰ বিপক্ষে তেওঁলোকে এটা নিৰ্দিষ্ট কৰ্ম বা নিৰ্দিষ্ট এটা স্থান বা নিৰ্দিষ্ট জেগা বা নিৰ্দিষ্ট এটা কাৰ্য বা নিৰ্দিষ্ট এটা পক্ষ তেওঁলোকে অলৰেডি লৈ লয়। তেওঁলোকে জানে যে পৰিস্থিতিটোৰ লগত মই কেনেকৈ এডজাষ্ট হ'ম, সেইটো মোৰ কাৰণে সম্ভৱ নে অসম্ভৱ, সেইটো মই পাৰিম নে নোৱাৰিম তেওঁলোকে জানে। তেওঁলোকে যিকোনো এটা কাম কৰিবলৈ নিজক এডজাষ্ট কৰিবলৈ চেষ্টা কৰে আৰু ট্ৰাই কৰে, আৰু তেওঁলোকে এটা পৰ্যায় ল'বলৈ সৰুৰ পৰাই আৰম্ভ কৰি দিয়ে ফ্ৰীডম থকাজনে। বাট এইজনে এটা ষ্টেটাছ মেইনটেইন কৰিবৰ কাৰণে, এটা কেৰেক্টাৰ মেইনটেইন কৰিবৰ কাৰণে, এটা ভেলু মেইনটেইন কৰিবৰ কাৰণে, এটা লেভেল মেইনটেইন কৰিবৰ কাৰণে নিজক শৈক্ষিক, চাৰিত্ৰিক আৰু গুণাপেক্ষে সমাজৰ এটা স্থান বা এখন আসন ল'বলৈ চেষ্টা কৰে। এতিয়া মোক এটা ৰিয়েলিটি এক্সাম্পল দিয়া, কিমান সম্ভৱ এইসকল সুস্থ আৰু এইসকল প্ৰকৃত স্বভাৱৰ, শুদ্ধ স্বভাৱৰ লোকক সমাজে তেনেকুৱা এটা সংস্থাপন দিয়াটো। কাৰণ সমাজে আকৌ সেইটো মুহূৰ্তত আহি ক'লেহি নহয়, সংস্থাপনেই মূল। এই সমাজৰ চকুত এতিয়া ভাল ল'ৰাজন হ'বলৈ কিমানে এই ক্ষেত্ৰত এটা সুস্থিৰ আৰু এটা সিদ্ধান্ত বা আৰু এটা অৱস্থা ল'বলৈ সক্ষম হয়। মই কৈছিলোঁ যে একমপক্ষই ল'ৰাজনে লুকাই কাম কৰিবলৈ শিকে, লুকুৱাবলৈ শিকে আনৰ অনুশাসনত থকাৰ কাৰণে। এতিয়া এই ল'ৰাজনৰ মাজত প্ৰশ্ন আৰু এই ল'ৰাজনৰ মাজত বহুত কিছুমান খং আৰম্ভ হয়। তেওঁলোকে ভাবে মানে কি হ'ল সেইবিলাক, কাৰণ তেওঁলোকৰ মুখৰ আগত এই ফ্ৰীডম থকাজনে বহুত কিবা কিবি কৰি থকা দেখা পায়, ক'ব নোৱাৰে। আৰু এটা লেভেল তেওঁলোকৰ মাজত আছেই, কিহক লৈ? শিক্ষাগত অৰ্হতাক লৈ, সমাজৰ সন্মানতাক লৈ তেওঁলোকৰ এটা লেভেল আছে। একমজনৰ, দ্বিতীয়জনৰ সেইটো নাই। বাট ছাৰাউণ্ডিঙত তেওঁলোকৰ যোনটো মানে এক্টিভনেছ, সেইটো কিন্তু হাই লেভেলৰ। এতিয়া এই ল'ৰাজনে বাধ্যত পৰে বহুত কিছুমান নকৰা কাম কৰিবলৈ, নভবা কথা চিন্তা কৰিবলৈ, নোচোৱা বস্তু চাবলৈ, নকৰা বস্তু কৰিবলৈ আৰু নিজক এক্সপ্ৰেছ কৰিবলৈ আৰম্ভ এতিয়া কৰে। আৰু সেই মুহূৰ্তত যদি ঘৰৰ আৰ্থিক অভাৱ
যিকোনো এজন ল'ৰাৰ পক্ষত আহে তেনেহ'লেতো ডেফিনেটলি সেইজন ল'ৰা এটা বেলেগ পক্ষলৈ যাবই। কাৰণ নিজক সেই মুহূৰ্তলৈ সেই ল'ৰাজনে কণ্ট্ৰল কৰিব পৰা কেপাচিটিটো নাজানে। তেওঁ এটা জানে যে কি কৰিব লাগে, তেওঁ এইটো জানে যে মই ভাল, তেওঁ এইটো জানে যে মই ভাল কাম কৰিব লাগিব। কেনেকৈ নাজানে, ক'ত নাজানে, কেতিয়া নাজানে, কি পৰিস্থিতি কেনেকৈ নিজক সলনি কৰিব লাগে নাজানে। এটা জানে যে এইটো ভালটো এইটো ভাল কৰিব লাগে। পৰিস্থিতি অনুযায়ী নিজক পৰিচালনা কৰিব পৰা ক্ষমতাটো একমাত্ৰজনৰ নাথাকে, কাৰণ তেওঁ পৰিস্থিতি সাপেক্ষে নিজক উপযুক্ত কৰি ল'ব পৰা জ্ঞানখিনি নাপালে। বহুত কিতাপ ময়ো পঢ়িলোঁ, একমপক্ষত নিজক ৰাখিও এটা সময়ত চালোঁ। সেইটো পক্ষত আনুষ্ঠানিক শিক্ষাত মোৰ নৈতিকতা শিক্ষাখিনি আৰু প্ৰেক্টিকেল নলেজখিনি আৰু জীৱন জীয়াই থাকিবৰ কাৰণে যিখিনি সংঘাত, মানসিকভাৱে যিখিনি মোৰ অস্বাভাৱিক লক্ষণ, মানসিকভাৱে যোনখিনি মানে উঠা নমা, ইম'চনটো কণ্ট্ৰল কৰিব পৰা ক্ষমতাখিনি, সেইখিনি মই কোনো এখন কিতাপত নেদেখিলোঁ। শ্ৰীমদ ভাগৱত গীতাৰ অংশ কোনখন মই ছাবজেক্টত পাইছিলোঁ। ইয়াত সকলোখিনি আছে। আজি ব্যক্তিগত জীৱনৰ অৰ্হতাখিনিক মই লৈ এইখিনি কথা কৈছোঁ। বিচাৰ কৰিব পৰা, বিশ্লেষণ কৰিব পৰা ক্ষমতাখিনি মই এইখন কিতাপত পাইছোঁ, মানি ল'লোঁ। কিন্তু শিক্ষাগত অৰ্হতাখিনি লৈ থকা পৰ্যায়ত যেতিয়া মই এইখিনি পঢ়াৰ ক্ষেত্ৰত মই আগবাঢ়ি গৈ আছিলোঁ, এইখিনি কথা মই আলোচনা কৰিছিলোঁ নে? মোৰ স্কুলৰ কিতাপখনে পঢ়িবলৈ কৈছিল, জীৱনবাণীমূলক গ্ৰন্থ এখন পঢ়িবলৈ মোক উপদেশ দিছিল, কিন্তু মোৰ ইণ্টাৰেষ্টটোৰ কথা কোনে সুধিছিল? হেৰি পটাৰ পঢ়িয়ে ভাল পাওঁ মই। তেওঁলোকেতো মোক আনি দিছিল ডেল কাৰ্নেগীৰ কিতাপ, তেওঁলোকেতো মোক আনি দিছিল APJ আব্দুল কালামৰ কিতাপ, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ কিতাপ, জ্যোতি সংগীত, ৰাভা সংগীত আনি দিছিল তেখেতে। মোৰতো ভাল লাগিছিল টিভিত সেইটো সময়ত ডৰিমন চাই, মইতো তেতিয়া টম এণ্ড জেৰী চাইছিলোঁ। মোৰ ইণ্টাৰেষ্ট, মা দেউতাইতো ডিস্কভাৰী লগাই দিছিল। ভাবি চোৱা, কোনটো মুহূৰ্তত ল'ৰাজনে নিজৰ ফ্ৰীডমলি নিজক এটা ডিচিশ্যন ল'বলৈ পালে ছাবপ্ৰেশ্যনত থাকি। আজি এই পৰ্যায়টোত তুমি ভাবিছা নেকি এই সময়খিনিত সেই মাক বাপেকৰ কথাখিনি ল'ৰাই কাৰ্য কৰিব? কিন্তু অপ্ৰিয় হ'লে আৰু এটা সত্য কথা কি জানা? এই মুহূৰ্তটোক মাক বাপেকে ল'ৰাটোক কণ্ট্ৰল কৰিব নোৱাৰা হৈ যায়। কাৰণ ল'ৰাটোৱে প্ৰত্যুত্তৰ অকস্মাত দিবলৈ শিকে, তেতিয়া মাক বাপেকে মুখৰ মাত হেৰুৱাই যায়। তাৰমানে কি আচৰিত হৈ গৈছে, কেতিয়াবা মানে মাক বাপেকে কি কৰিব, কান্দি দিব মুখৰ আগত। আৰু ইম'চনটোকতো ল'ৰাটোৱেতো বহুত বেছি মানে টৰ্চাৰ পাই আহিছে নিজক লৈ। সেইটো মাক বাপেকে নাজানে কিমান সি ভুগি আহিছে। বহুত অপ্ৰিয় কথা, কিন্তু সঁচা কথা। মই কৈ আছোঁ, এটা ভাল ল'ৰা বেয়া কেনেকৈ হ'ব, এটা বেয়া ল'ৰা কেনেকৈ ভাল হ'ব, আকৌ ভালৰ পৰা বেয়া কেনেকৈ হ'ব, এবাৰ ভাল হৈ বেয়া হৈ আকৌ ভাল কেনেকৈ হ'ব, এক্সপ্লেইন কৰি আছোঁ। এই ল'ৰাজনে, দ্বিতীয় পক্ষৰ ল'ৰাজনে, যোনজনক আমি সমাজত এজন বেয়া ল'ৰা বুলি চিনাকি দিছোঁ, সেই ল'ৰাজনে বৰ্তমান সমাজত জীৱনকালৰ পিছত এই সমাজখনক মেচিয়ৰিটি যোনটো এই এইজটোত যোনটো মানুহৰ পক্ষত সঁচা কাম, শুদ্ধ কাম, সেই কামটো কি? উপাৰ্জন, স্বাৱলম্বী হোৱা। এই কামটোত সেই ল'ৰাজনে নিজক ৰাখি গ'ল এটা নিৰ্দিষ্ট জেগাত। বাকীজনে চাকৰি পিছত দৌৰি আছে, এক্সাম পোৱাকেইটা এক্সাম দিলে, দৌৰি ফুৰাকেইটা দৌৰি ফুৰিলে। মোৰ পিতাই আৰু দেউতাৰ সামৰ্থ্য টকাখনহে মোক পঢ়াব। মোৰ 25 বছৰ বয়সলৈকে, 26 বছৰ বয়সলৈকে, 23 বছৰ পিছৰ বয়সলৈকে পঢ়ি থকাটোৱে অসম্ভৱ কথা। কিয়? অকল দেউতাৰ মনত পইচা এগালমান থাকিলে বুলিয়ে যে মই ভাল ল'ৰা হ'ম কথা হ'ল নেকি? মোৰ আজি মধ্যবিত্ত পৰিয়ালৰ, মই আজি নিম্ন এটা মানে ক্লাছৰ বুলিয়ে মানি ল'লোঁ আৰ্থিক ক্ষেত্ৰত, এটা মোৰ পৰিয়ালৰ ল'ৰা। মোক কি মা দেউতাহঁতৰ অনুশাসনখিনি নাছিল নেকি? মোৰতো ছাবপ্ৰেশ্যনত আছোঁ, মোৰতো ভাল হ'বলৈ চেষ্টা কৰি আহিছিল। কিন্তু সম্ভৱনে মোক 25-26 বছৰ বয়সলৈকে মা দেউতাহঁতে পঢ়াই থকাটো? কিন্তু এইটোতো সম্ভৱ যে 25-26 বয়সলৈকে কোনোজন ল'ৰাই নিৰ্দিষ্টভাৱে চাকৰি পাবই বুলি কথা নাই। সম্ভৱনে কোনো এটা ডাইৰেকশ্যনত ল'ৰাজনক এই মাক বাপেকক পঢ়াই থকাটো 27 বছৰ বয়সলৈ? এক্সাম্পল।
কি কৰিব ল'ৰাজনে কোৱা তুমি? ফ্ৰীডম থকা ল'ৰাজনৰ সেই বাহিৰৰ প্ৰেক্টিকেল দুনিয়াখনত এই ল'ৰাজনে এক্সপিৰিয়েঞ্চ পাবনে? পাৰিবনে নতুনকৈ কিবা এটা ষ্টেপ ল'বলৈ সৰু পৰ্যায়ৰ পৰা? যিখন ফিল্ডত, যিখন অনুষ্ঠানত, যিটো সমাজত তেওঁ এটা সন্মানৰ স্থান লৈ আছিল এখন, সেই অনুষ্ঠানটোত তেওঁ এটা সৰু কাম কৰিবগৈ পাৰিবনে ল'ৰাজনে? তুমিয়েতো দি আহিছিলে এখন সন্মান হিচাপত। কাৰণ উপাৰ্জনৰ কাৰণে যিকোনো পদক্ষেপ ল'বলগীয়া হয়, মই নিজৰ অভিজ্ঞতাৰ পৰা কৈছোঁ, বহুত কিছুমান কৰিবলগীয়া হয়। আজি যোৱাচোন তুমি এটা কোম্পানী চেলছত জব কৰা, চেলাৰী দি দিব তোমাক, মানি ল'লোঁ, গভৰ্ণমেণ্ট জবৰ ওপৰত দি দিব, কৰি চোৱা কাম, তাৰপিছত গম পাবা। এই ল'ৰাজনৰ ফ্ৰীডম থকা ল'ৰাজনৰ কাৰণে সেইকে সম্ভৱ, কিন্তু এই ল'ৰাজনৰ কাৰণে তুমি ভাবিছা নেকি কমাৰ্চত বেকগ্ৰাউণ্ডত পঢ়ি অহা ল'ৰাটোৱে যে চেলছ কৰিব পাৰিব, যদি প্ৰেক্টিকেল নলেজ নাথাকে তাৰ? সেইটো পচিবল নেকি? কিমান পালা তুমি? কিমানে পালে? 100টাৰ কিমান শতাংশ ইণ্টাৰনেটত চাৰ্চ কৰিলে গম পাবা। গ্ৰেজুৱেট কিমান ওলায় প্ৰতি বছৰে আৰু গভৰ্ণমেণ্ট জব কিমানে পায়? আনএমপ্লয়ড পাৰ্চেণ্টেজ কিমান? সেইখিনি লোৱাৰ কথা কৈ আছোঁ। চাকৰি পোৱাখিনি পালে মানি ল'লোঁ। তাৰপিছত ঠিক আছে, চাকৰি পালে, ফেমিলি, লাভ লাইফ, মইতো এইটো জাম্প কৰিলোঁ, লাভ লাইফৰ কথা নকলোৱেই। সেইখিনিতো আছেই, সেইখিনি নিজে বুজি লোৱা, ইমান এক্সপ্লেইন নকৰোঁ। মইতো অকল ফ্ৰীডমলি মানে ইকনমিকেলি ইণ্ডিপেণ্ডেণ্ট হোৱাটো কথাই কৈ আছোঁ। ফেমিলি আহি গ'ল, তাত লাভ লাইফ আহি গ'ল। কোনটো ল'ৰা প্ৰেমত নপৰে 25 বছৰ বয়সলৈকে, 26 বছৰ বয়সলৈকে, 23 বছৰ বয়সলৈকে, 20 বছৰ বয়সলৈকে? কোৱা। এইখিনিতো মই জাম্প কৰিলোঁ। এইখিনি কেনেকৈ মেনেজ কৰিলোঁ? ল'ৰাটোৱে মাকক ক'ব, দেউতাকক ক'ব, কিন্তু ফ্ৰীডম থকা ল'ৰাটোৱে বিন্দাছ, ন' মেটাৰ ভাই। এইটো কোৱা নাই যে এই ল'ৰাটো ভাল, ই চব পাৰিলে, ই পইচাও ইনকাম কৰিলে, ই বিয়া পাতিলে, ই ধুনীয়াকৈ ফ্ৰীডমত আছে, ই বাহিৰৰ এক্টিভনেছটো বিৰাট বেছি, এই ল'ৰাটো ভাল, সেইটো কোৱা নাই। মই কৈছোঁ যে এই ল'ৰাজন বেয়া কিয় হ'ব, সেই ল'ৰাজন কিয় এটা জেগাত নিৰ্দিষ্ট ৰখি গ'ল, আৰু সি কোনটো পৰ্যায় পালে, মানে ডিফাইন কৰিছোঁ, ডেফিনেশ্যন দিছোঁ। আমাৰ সমাজত ভাল আৰু বেয়াৰ দৃষ্টিটো কি? মই এইটো ক'ব বিচাৰিছোঁ যে এই ল'ৰাজন কেনেকৈ, এই মাইণ্ডছেটটো তাৰ কেনেকৈ চেঞ্জ হ'ল। ঘৰৰ ওচৰতে ফিল্ড এখন আছে, মই পঢ়ি বেয়া লাগিলে মানি ল'লোঁ, মই খেল খেলিম। টিচাৰ কিমান আছে খেল শিকোৱা? মইতো ফুটবল শিকিম, মানি ল'লোঁ ফুটবলো আছে। মোৰ মন গ'ল ভলী শিকিবলৈ, কিমান আছে ছাপ'জ, তো মই জানিবতো লাগিব ন ভলীবল খেলিবলৈ। মোৰতো কিজান হেঁপাহ বেডমিণ্টনো আছেনে বাৰু বেডমিণ্টনৰ ইয়াত ক'ৰ্ছ? তো মই এইটো শিক্ষাগত ক্ষেত্ৰত নিজৰ অৰ্হতাটো লৈ এটা নিৰ্দিষ্ট পৰ্যায় ল'ব লাগিব, এটা নিৰ্দিষ্ট অংশ ল'ব লাগিব ইনকমৰ ক্ষেত্ৰত। তুমি কোৱা মোক কোনখন কনচেপ্টে, কোনখন চিলেবাছে, কোনখন স্কুলীয়া শিক্ষাৰ চিলেবাছে মোক এই নিৰ্দিষ্ট কৰ্মখিনিত উপযুক্ত কৰিবৰ কাৰণে বনাই আহিছিল? এই একমপক্ষৰ এই শিষ্টাচাৰ ল'ৰাজনে মগজত কি লৈ এতিয়া জীয়াই থাকিব? বাহিৰৰ ফিল্ডত কি লৈ, কেনেকুৱা ধৰণৰ মানসিকতা লৈ তেওঁ ওলাই আহিব? কেনেকুৱা ধৰণৰ মানসিকতা লৈ ওলাই আহিব? কম্পিটিশ্যন, 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 কাৰ লগত? দ্বিতীয় পক্ষৰ ল'ৰাজনৰ লগত কম্পিটিশ্যন হ'ব তেওঁ, গম পাইছা? আজি 2 বছৰ আগত যিটো মুহূৰ্তত এই দ্বিতীয় পক্ষৰ ল'ৰাজনে পাৰ কৰি আহিলে, আজি এই ল'ৰাজনে 3 বছৰৰ পিছত বা 2 বছৰৰ পিছত সেই পক্ষটোৰ পৰা আৰম্ভ কৰিব লাগিব। ইনকমৰ ক্ষেত্ৰত অপ্ৰিয় সত্য কথা, অপ্ৰিয় সত্য। মোৰ দেউতাৰ সম্পত্তি আছে মানি ল'লোঁ, মোৰ দেউতাৰ ধন আছে মানি ল'লোঁ, মোক এটা নিৰ্দিষ্ট জেগা দিলে, মই সেইটোৰ পৰা জাম্প কৰিলোঁ, সেইটোৰ পৰা মই ষ্টাৰ্ট কৰিলোঁ। বাট আনাডাৰ বাকীখিনি আজি মই নিজক লৈ চাইছোঁ ন।
মোক সেইটো সময়ত তুমি ধৰ্ম শিক্ষা দিবা নেকি? মোক সেইটো সময়ত তুমি কি শিক্ষা দিবা? এই ক্ষেত্ৰত ল'ৰাজনৰ উপায় একো নাথাকে। তেওঁ বাধ্যত পৰি সেই সংখিনি ল'বলগীয়া হয় আৰু সেই সংখিনিৰ লগত নিজক ৰিলেট কৰি তেওঁ নিৰ্দিষ্ট কিছুমান কাম কৰিবলগীয়া হয় আৰু তেওঁ এনেকৈ এটা পদক্ষেপ লৈ নিজক কণ্ট্ৰল কৰিব নোৱাৰি তেওঁ ৰিলেশ্যনো ৰাখিব নোৱাৰে ভালকৈ কাৰোবাৰ লগত। তেওঁ নিজক বজাই ৰাখিব নোৱাৰে কাৰণ সেইটো পৰিৱেশৰ সেইটো সংগৰ লগত তেওঁ নিজক ৰাখিবলগীয়া হ'লে নিজে বহুত হানি কৰি লয় আৰু নিজক হানি কৰাৰ লগতে তেওঁ নিজৰ বহুত কিছুমান এনেকুৱা ষ্টেপ ল'বলগীয়া হয় য'ত নেকি নিজৰ মতেও সেয়া প্ৰয়োজনীয় নহয়, নিজৰ মতেও সেয়া মানে অপ্ৰীতিকৰ যদিও এই পক্ষত এই ল'ৰাটোৰ লগত সংগতি ৰাখি খাপ খুৱাই লৈ নিজক উপযুক্ত কৰিবৰ কাৰণে ইনকমৰ পথত বা সংঘাতৰ পথত যাবৰ কাৰণে তেওঁলোক সংগৰ কাৰণে এই পৰিস্থিতিৰ লগত মিলিবৰ কাৰণে সেই প্ৰেজেণ্ট মুমেণ্টত তেওঁলোকে জীয়াই থাকিবৰ কাৰণে প্ৰেক্টিকেল হ'বৰ কাৰণে এক্টিভনেছটোৰ কাৰণে বহুত কিছু ক্ষেত্ৰত নিজক সলনি কৰি ল'বলগীয়া হয় আৰু সেই মুহূৰ্ততে ল'ৰাটোৰ মানসিক ভাৰসাম্যটো কণ্ট্ৰল কৰিব নোৱাৰি অথবা ডিপ্ৰেশ্যন এণ্ড পৰিয়ালৰ পৰা মানে সামাজিক দিশৰ পৰা আঁতৰি যায় অকলশৰীয়াকৈ থাকিব শিকায়। বহুত কিছুমান ধৰণৰ নানান প্ৰশ্ন মনত উদয় হয় আৰু অৱশেষত উত্তৰ বিচাৰি নোপোৱা অৱস্থাত ল'ৰাজন সম্পূৰ্ণৰূপে বেয়ালৈ যায়গৈ। ধনী সকলো নহয়। ধনী যদি সকলো হয় মই মোৰ ল'ৰা ছোৱালীৰ কাৰণে আজি সাঁচি পিনে গাঁতত পুতি থওঁ নহ'লে বেংকত জমা কৰি থওঁ। তুমি আজি ল'ৰাটোক বহুত বেছি ধন সম্পত্তিখিনি দিলা যোগ্যতা কৰি ল'ৰাটোক সংস্কাৰ শিকালা মানি ল'লা শিষ্টাচাৰ শিকালা এটিকেট শিকালা তেওঁলোকক সকলো শিকালা আনকি তুমি ধৰ্মপক্ষতো তেওঁলোকৰ মানসিকতাটো বহুত বেছি সুস্থিৰ আৰু বহুত বেছি ধ্যানত আবদ্ধ কৰি ৰাখিলা। ইমানটো পৰ্যন্ত কৰি ল'লোঁ পৰিয়াল কেনেকৈ চলাব? তুমি যে ক'লা তেওঁক ভাল বুলি শিষ্টাচাৰ সমাজৰ শিষ্টাচাৰ ল'ৰাজনৰ নৈতিকতা দিশত বহুত বেছি উচ্চ পদত থকা ল'ৰাজনৰ পৰিয়াল ল'ৰা ছোৱালী সংসাৰ ভাই ভনী ককাই ভাই এইবিলাকক লৈ কিমান সুস্থ। আমি কিহৰ পিছত দৌৰিছোঁ? শান্তিৰ পিছত, সুখৰ পিছত, টকা পইচাৰ পিছত। এইখিনিক লৈতো আলোচনা কৰি আছোঁ। আল্টিমেট ক'ব বিচৰা এইটোৱে যে ডেফিনেশ্যন কাকো নিদিবা ভাল আৰু বেয়া কি, কোন পক্ষত কোন সময়ত কাৰ কি অৱস্থাত কোনে কাক কেনেকৈ ক'লৈ লৈ যায় কোনেও নাজানে। কোনো এজন ল'ৰা ভাল আৰু কোনো এজন ল'ৰা বেয়া বা কোনো এজন ল'ৰা কি পৰ্যায়ত কি হ'ব তুমি মহান নহয় ভৱিষ্যতবাণী দিবলৈ। কাকো তুমি ভেলিডেশ্যন নিদিবা আৰু কাৰো পৰা ভেলিডেশ্যন ল'বলৈ চেষ্টাও নকৰিবা, কাকো ডাইৰেকশ্যন দিবলৈ চেষ্টাও নকৰিবা। উপযুক্তজন বনাবলৈ চেষ্টা কৰিব লাগে পৰিস্থিতি সাপেক্ষে। যিকোনো মুহূৰ্ততে ভাল আৰু বেয়াক বিচাৰ কৰিবলৈ শিকিব লাগে। ভাল মাক বাপেকে ভাল বা অভিভাৱকে ভাল আৰু বেয়া কি তাক কৈ ল'ৰাটোক এইটোকে কৰ বুলি ক'ব নালাগে, ভাল আৰু বেয়াটো বিচাৰ কৰিবলৈ শিকিব লাগে। সিদ্ধান্ত সঁচা আৰু মিছাটো ল'বলৈ শিকাব লাগে। কিছুমান ক্ষেত্ৰত বেয়া পক্ষত যোৱাৰ ফলত অৱনতিৰ কাৰণখিনিও জানিবলৈ দিব লাগে আৰু কিছু ক্ষেত্ৰত দুষ্পৰিণামখিনিও ভোগ কৰিবলৈ দিব লাগে। কিছু ক্ষেত্ৰত নিজে লোৱা ভুল সিদ্ধান্তৰ পৰিণামটো দিব লাগে, পাবলৈ দিব লাগে, পানিছমেণ্ট দিব লাগে। চাণক্যই সেইটো কাৰণে কৈছিল যে 5 বছৰ বয়সলৈকে ল'ৰাক মৰম কৰা, 5 বছৰ পিছৰ পৰা পিটন দিয়া, অনুশাসনত ৰাখা, তাৰপিছত
12 বছৰ 16 বছৰ 18 বছৰ 20 বছৰ এই সময়খিনিক ল'ৰাৰ লগত ফ্ৰেণ্ডছ হিচাপত থকা আমি কিমান এইটো কওঁ আমিতো কেতিয়াবা মানে চব নিজৰ মতে তাৰ পৰা শিকিম আমাৰ সমাজত ভাল নালাগে আমাৰ মা দেউতাক ভাল এজন ল'ৰা হৈ দেখাব লাগে সকলোৰে পক্ষত এজন ভাল হিচাপে চিনাকি পাব লাগে মই নিজক কিমান ভাল হিচাপে জানো সেইটো মোক কোনে শিকালে মোৰ নিজক চিনি পাবলৈ চেল্ফ ৰিয়েলাইজেশ্যন কোনে শিকালে মোক আত্মোপলব্ধি আত্মবিশ্লেষণ আত্মবিশ্বাস চেল্ফ লাভ চেল্ফ ডাউট এইবিলাক কোনে শিকাব নিজৰ আইডেণ্টিটিটো জানিবলৈ কোনে শিকাব চেল্ফ ইষ্টিম কোনে শিকাব ৰাইট ডিচিজন ল'বলৈ কোনে শিকাব ৰিজেকশ্যন কোনে শিকাব ৰিজেকশ্যনত কেনেকৈ হেণ্ডেল কৰিব লাগে ৰিজেকশ্যন কেনেকৈ একচেপ্ট কৰি ল'ব লাগে কিছুমান ক্ষেত্ৰত ফিয়াৰ অফ লছৰ পৰা অভাৰকাম কেনেকৈ কৰিব লাগে কোনে শিকাব অভাৰ থিংকিঙক হেণ্ডেল কৰিব লাগে কেনেকৈ কোনে শিকাব মা দেউতাই ফিয়াৰনেছ কি বস্তু এটা ৰিলেশ্যনত লভ বণ্ডিং কি কোনে শিকাব ৰেচপেক্ট কি কোনে শিকাব তুমি মোক শিকাবা ভাল পোৱা কি কিন্তু শিকিবতো লাগিব গণিতত পাম নেকি ইংৰাজীত পাম বিজ্ঞানত পাম অসমীয়াত পাম মই নৈতিক শিক্ষা বুলি কিবা এটা আছে অভিভাৱক এখন সমাজ বা এটা পৰিয়াল বা এটা চাৰ্কুলেট দিব লাগিব কিহে দিব কম্পিটিশ্যন পাতিব আৰ্টৰ কম্পিটিশ্যন পাতিব গানৰ কম্পিটিশ্যন পাতিব মানে নাচৰ আকস্মিক বক্তৃতাৰ কম্পিটিশ্যন কিমান দেখিছোঁ চাৰিত্ৰিক দিশবিলাকৰ ওপৰত আলোচনা কৰা সমাজ কিমান দেখিছোঁ ধৰ্ম অনুষ্ঠান এটাত ভাগৱতৰ কাহিনীস্বৰূপ বাখ্যাখিনিৰ বাহিৰে অন্য দৃষ্টি লৈ জীৱনৰ পৰ্যায়খিনিক লৈ সেই ৰূপখিনি বৰ্ণনা কৰাৰ কথা কিমান শুনিছোঁ ভাগৱতৰ আলোচনা এটাত আজিকালি ধৰ্মৰ ক্ষেত্ৰত আলোচনা এটা হ'লে কি হৈ দিব অৰ্জুনে কিয় তাক মাৰিলে কৃষ্ণই কিয় শিকালে তাক মাৰিবলৈ সেইটো কাৰণে তাক মাৰি দিলে আকৌ সেইটো কাৰণে মৰাৰ কাৰণে সি বাচিলে কাৰণ সি তেতিয়া সেইটো কৈ থৈ গৈছিল আৰু এইটো কাহিনীৰ ৰূপত আমাক এটা নিৰ্দিষ্ট দৃষ্টি দি আছে আমি সেইটো কাহিনী হিচাপে চামনে আমাৰ ব্যক্তিগত জীৱনত উপযোগী কৰি তুলিব পৰা এটা জ্ঞান এটা উদাহৰণ হিচাপে চাম আজি মই কৃষ্ণ ভাগৱতৰ গীতা ভাগৱতৰ তাক মই সন্মান কৰোঁ ময়ো পঢ়িছোঁ বহুত মুখৰ আগত হাতে ঢুকি পোৱাকৈ এখন কিতাপ আছে শ্ৰীমদ ভাগৱত গীতাৰ এটা অংশ মই মুখৰ আগত এয়া প্ৰাৰ্থনা কৰোঁ মই কৈছোঁ যে আমি নিজক প্ৰেক্টিকেল লাইফত কেনেকৈ এপ্লাই কৰিম কেনেকৈ ইমপ্লিমেণ্ট কৰিম সেইটো প্ৰেক্টিকেল এক্সাম্পল লাগে মোক তেতিয়াহে পাৰিম গীতা মোৰ জীৱনত আহিব কেনেকৈ শ্ৰীকৃষ্ণ গীতাখন মোৰ জীৱনত মই প্ৰয়োগ কেনেকৈ কৰিম ধৰ্মানুষ্ঠানত সেইবিলাক আলোচনা হয় নেকি ক'ৰবাত কোৱা হাউ টু বি এ গুড লিচনাৰ কেনেকৈ এজন শ্ৰোতা হ'ব লাগে শ্ৰৱণ শক্তিটো শুনাৰ শক্তিটো আণ্ডাৰষ্টুড শক্তিটো আণ্ডাৰষ্টেণ্ডিং শক্তিটো বহুত ডাঙৰ এইটো এটা মানে স্কিল হয় মই অকল ক'ব পাৰিলেই নহ'ব শুনিব পৰা ক্ষমতাখিনিও মই থাকিব লাগিব যদি মোৰ সেইটোৱেই নাই কলেজত 45 মিনিট সময় লেকচাৰ দিব মোক এজন টিচাৰে মই সেইখিনি শুনি বুজিম নে কিবা নিশিকিলোঁ ন কনচেনট্ৰেশ্যন নিশিকিলোঁ মাল্টিটাস্কিঙৰ যে প্ৰয়োজন হ'ব মোক সেইটো মোক কোনে শিকালে
কমিউনিকেশ্যন স্কিল কোনে শিকালে মোক? এই ফাৰ্ষ্ট ফেজত থকা ল'ৰাটোৱেতো সম্পূৰ্ণ সেইখিনি ফেচ কৰিবলগীয়া হয়, এইখিনি অবষ্টেকলটো সম্পূৰ্ণ ফেচ কৰিবলগীয়া হয়। তো সেইজন ল'ৰাই সেই পক্ষটোৰ পৰা দ্বিতীয় পক্ষলৈ জাম্প কৰিবলগীয়া হ'লে কি কৰিব? তেওঁ চিটিং কৰিব। কি চিটিং কৰিব জনা আছে? ঠিক আছে, মই ক'লোঁ যে কোনো মানুহকে ভেলিডেশ্যন নিদিবা, কোনো মানুহকে ডেফিনেশ্যন নিদিবা, আৰু কাকো তুমি নক'বা এজন ভাল, এজন বেয়া, এইটো বেয়া, এইটো ভাল। এইটো ডেফিনেশ্যন টোটেলি ৰং। মানুহ সাপেক্ষে আৰু মানুহে প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ বা আচৰণ কৰে, সঁচা কথা। তোমাৰ ওপৰত কেনেধৰণে ব্যৱহাৰ কৰে, তুমি তাক কেনেকৈ চিনি পাইছা, তোমাৰ ওপৰত সি তোমাক কেনেধৰণে আচৰণ কৰিছে তাৰ ওপৰত ভিত্তি কৰি তুমি তাক সংজ্ঞা দিয়া, মানি ল'লা। কিন্তু সমাজ এখনত যে নিৰ্দিষ্টকৈ যে ভাল বেয়া চিনাকি দি দিয়ে যে, সেইটো মই বেয়া পাওঁ। কাৰণ এটা পক্ষত এটা সময়ত সেই একমপক্ষৰ সেইজন ল'ৰা ময়ো আছিলোঁ। আৰু দ্বিতীয় পক্ষত দ্বিতীয়জনৰ বাপ হ'বলৈ চেষ্টা কৰিলোঁ, বাপ বনিলোঁ। আৰু তৃতীয় পক্ষত আজি এই আপোনাৰ মুখৰ আগত প্ৰয়োজন সাপেক্ষে যিটো প্ৰয়োজন বুলি ভাবি আহিছোঁ, যিটো উপযুক্ত বুলি ভাবিছোঁ, তাক লৈ আজি মুখ খুলিবলৈ চেষ্টা কৰিছোঁ। মই ক'লোঁ নহয়, তুমি নিজৰ ল'ৰা ছোৱালীক 10তোক সাঁতুৰিবলৈ শিকোৱা, বামতোক দৌৰিবলৈ শিকোৱা, প্ৰয়োজন হ'লে বুৰ মাৰিও যাবলৈ শিকোৱা। অকল খোজ চলাব জানিলেই নহ'ব। প্ৰয়োজন সাপেক্ষে ডিঙিৰ ওপৰত পানী গ'লে হাত ভৰি মাৰি সাঁতুৰিবলৈ শিকিব লাগিব। পৰিস্থিতি তেনেকুৱা, আগবাঢ়ি যাবই লাগিব। পৰিস্থিতি অনুপযোগী আমি প্ৰত্যেকজনেই, কাৰণ পৰিস্থিতি মানেই আমি অনুপযোগী, বেয়া পৰিস্থিতি মানেই আমাৰ উপযুক্ত আমি যোনটো ক্ষেত্ৰত আমাৰ যোগ্য, আমি যিমানৰ যোগ্য, সেই যোগ্যতাৰ ওপৰত সেই যোগ্যই ঢুকি নোপোৱা অৱস্থাই আমাক সদায় হেঁচা মাৰি ধৰে। মোৰ জীৱনৰ সংঘাতখিনি অন্যজনৰ পক্ষে সৰু হ'ব পাৰে বা অন্যজনৰ পক্ষে বহুত ডাঙৰ হ'ব পাৰে, সেইটো ভিত্তি নিৰ্ভৰ কৰিব মোৰ ওপৰত। তো সেয়ে সংঘাতৰ পক্ষে আমি আগবাঢ়ি যাবই লাগিব। সংঘাতক আমি নেওচিব লাগিবই, উপযুক্ত বনাব লাগিবই। কিহে শিকাব এইবিলাক? কোৱা এই ল'ৰাজন কিয় এনেকুৱা পৰিস্থিতিত নাযাব? মই ক'লোঁ নহয়, যোনখিনিয়ে নিজৰ ডাইৰেকশ্যনৰ এটা গ'ল, সেইটো গ'ল পাই গ'ল, এটা গ'ল ল'লে, সেই গ'লটো এচিভ কৰিলে। বাট এই ফেজটো কিন্তু মনত ৰাখিবা, লাভ লাইফ, ৰিলেশ্যনশ্বিপ এণ্ড প্ৰেক্টিকেল যোনটো মুভমেণ্ট। অকল স্কুলীয়া শিক্ষাখিনি লৈ একদম A+B² চব মুখস্থ ৰাখি, গোটেই টেবুল মুখস্থ ৰাখি নকওঁ আৰু ইমান ডিটেইলছত, চব মগজুত থাকিলে নহ'ব। জীৱন সম্পূৰ্ণ এটা বেলেগ এটা কনচেপ্ট। পইচা ইনকাম কৰাই যদি সৰ্বোচ্চ, তেনেহ'লে মই ক'বলগীয়া নাই, তেনেহ'লে এই ভিডিঅ'টো বনোৱাৰ সাৰ্থক নাই মোৰ। ঘণ্টা চেঘণ্টা আজি এই বিহু দিনত ইয়াত ল'ৰাই নাচি আছে, আজি মই ইয়াত তোমাৰ মুখৰ আগত বহি আছোঁ। ঢোলৰ মাত শুনিছা চাগে। বেয়া ল'ৰাজন ভাল কিয় হ'ব এতিয়া? বেয়া ল'ৰাজন এইটো কাৰণে ভাল হ'ব, সিহঁতি বুজি গ'ল নিজৰ ভুলখিনি, সিহঁতি দেখি আহিলে ক'ত কি হৈ গ'ল সিহঁতি কিমান লষ্ট হ'ল সেইটো তেওঁলোকে অলৰেডি দেখি আহিলে, কিমান লষ্ট কৰিলে সিহঁতি সেইটো অলৰেডি দেখি আহিলে, দায়িত্ব কি বুজি আহিলে, দায়িত্ব তেওঁলোকে নাজানি বহুত লৈ ল'বলৈ ধৰিলে, সেইকাৰণে দায়িত্বখিনি পালন কৰিবলৈ তেওঁলোকে শিকিলে। তেওঁলোকে নিজে নিজৰ প্ৰয়োজন বুলি বহুত কিছুমান দায়িত্ব লৈ ল'বলৈ শিকিছিলে সেইটো মুহূৰ্তত, সেইকাৰণে সেই দায়িত্বখিনি সেইখিনি দায়িত্ব পালন কৰিবৰ কাৰণে তেওঁলোকে নিজক ব্যস্ত ৰাখিবলৈ শিকালে।
সেই ব্যস্ততাটো অৱলম্বন ৰাখিবৰ কাৰণে, সেই ব্যস্ততাটোক বজাই ৰাখিবৰ কাৰণে নিজে সুস্থ হৈ থাকিব যে লাগে সেইটো তেওঁলোকে অনুভৱ কৰিবলৈ শিকিলে সেই দ্বিতীয় পক্ষৰ বেয়া ল'ৰাজনে। আৰু জানিলে যে মই যিকোনো ক্ষেত্ৰত মোৰ অভাৱটোক নেওচিবৰ কাৰণে মই সুস্থ হৈ থাকিব লাগিব, মগজুৰ ক্ষেত্ৰতো আৰু বিচাৰৰ ক্ষেত্ৰতো। মই ইম'শ্যনটো কণ্ট্ৰল কৰিব জানিব লাগিব, কাৰণ মোৰ ওপৰতে নিৰ্ভৰ কৰি বহুত আছে। আত্মসন্মান শিকিবলৈ ধৰিলে তেওঁলোকে, কাৰণ তেওঁলোকে এইখিনি বস্তু অলৰেডি হেৰুৱাই আহিলে। সেইটো কাৰণে আত্মসন্মানটো বৰ্তমান কিয় প্ৰয়োজন সেইটো জানিলে, কাৰণ তেওঁ জানিলে যে প্ৰেক্টিকেল এইখন ফিল্ডতে তেওঁ সংঘাত কৰিব লাগিব। আৰু কিছু ক্ষেত্ৰত অভাৱৰ পক্ষে তেওঁ আনৰ পৰা সহায় মাৰিব বিচাৰিবলগীয়া হ'লেও উপযুক্ত স্থানত তেওঁ নিজৰ এটা সন্মান ৰাখিব লাগিব। সেয়ে তেওঁ সন্মানটোৰ প্ৰয়োজন, সেইটোও তেওঁ বুজি পালে তৃতীয় পক্ষজনে। তেওঁ এইটোও বুজি পালে যে আজি যদি মোৰ সংঘাত হয়, আজি যদি মই বহুত বেছি বেয়া কাম এটা কৰোঁ, মোৰ নিজৰ ৰেপুটেশ্যনটোৰ লগতে মোৰ নিজৰ যোনটো জীৱিকাটো হয়তো সহায় হ'ব পৰা পৰ্যায় হৈ যাব। আৰু জীৱিকাটো নহ'লে মোৰ নিজৰ এটা নিৰ্দিষ্ট স্থান নাই, কাৰণ মই কেৰেক্টাৰ তিয়াই থৈ আহিছোঁ বুজি। সেইটো কাৰণে মই নিজক উপযুক্ত কৰিবৰ কাৰণে যিকোনো মুহূৰ্তত নিজক বাছি ৰাখিব লাগিব, বাছি চলাবলৈ শিকিব লাগিব। সেয়ে তেওঁলোকে সেইখিনি অনুভৱ কৰি নিজৰ জীৱনক এটা ডাইৰেকশ্যনত লৈ যায়। যদিও তেওঁৰ মুখত বেয়া বস্তুৰ গোন্ধ পাবা, তথাপিও তেওঁলোকে দায়িত্ব বুজি পোৱা ল'ৰা। মুখত বেয়া বস্তু দুটা দিলেই, আঙুলিৰ ফাকত চিগাৰেট এটা দেখিলেই, অভদ্ৰামী দুটা এটা বেয়া কথা ক'লেই ল'ৰাজনৰ মনটো, আৰু ল'ৰাজনৰ অভদ্ৰামীখিনি দেখিলেই ল'ৰাজন বহুত বেছি বেয়া বুলি নাভাবিবা। বেয়া ভাল প্ৰতিজন মানুহৰ মাজতে আছে। অভদ্ৰামীবিলাক কৰিলেই, মই আজি যিকোনো এটা অনুষ্ঠানত এখন সমান মৰ্যাদাত লৈ এটা লেভেল মেইনটেইন কৰি এটা নিৰ্দিষ্ট জব কৰি আছোঁ বুলিয়ে যে মোৰ সন্মানটো থাকিব সেইটো কথা নহয়। স্বাভাৱিক পৰিয়ালৰ লগত তোমাৰ সানমিহলিটো কিমান আছে, ভাই ককাইৰ লগত সানমিহলিটো কিমান আছে, মিলা প্ৰীতি কিমান আছে, ওচৰ চুবুৰীয়াৰ লগত তোমাৰ চিন্তাধাৰা কেনেকুৱা, চুবুৰীয়াৰ পক্ষে তুমি সমাজ এখনক কেনেকৈ বাছনি কৰি আহিছা, সেইখিনিতো তোমাৰ নিজৰ স্বভাৱটো আৰু নিজৰ গুণখিনি ধৰা পৰিব। তোমাৰ মুখত অকল বেয়া শব্দ দুটা ক'লেই নহ'ব, বেয়া শব্দ দুটা নোলালেও নহ'ব, নোলালেই যে তুমি ভাল সেইটো নহয়। তো আল্টিমেট প্ৰপাৰ মটিভটো হৈছে যে আমাৰ দৰে এই ল'ৰাখিনি মনত এইটো নোসোমাবা ভাল আৰু বেয়া কি, এইটো দেখুওৱা যে কোনজন উপযোগী হৈ যায়, কোনজনে এটা নিৰ্দিষ্ট জেগা ল'ব পাৰে, কোনজনৰ কাৰণে সম্ভৱ, আৰু কোনজনে ইয়াৰ মাজতে এই দুইজন ল'ৰাৰ মাজতে এজনে বহুত কম সময় বয়সতে নিজক স্বাৱলম্বী কৰি এটা উচ্চ পদত পালেগৈ। সেই ল'ৰাজনৰ কোনখিনি গুণে তাক তেওঁ এইখিনি কৰিলে সেইটো চিনি পাবলৈ শিকোৱা। সেই একেজন মানুহে ইমান দিনলৈকে একোডাল কৰিব পৰা নাই, কোনখিনি গুণৰ কাৰণে পোৱা নাই সেইটো দেখুওৱা। তেওঁ যথা সময়ত যিটো গুণ ল'ব লাগিছিল আহৰণ কৰি, সেই গুণটো তেওঁ ল'ব নোৱাৰিলে, কি গুণ সেইখিনি দেখুওৱা। তেওঁ এইটো গুণ কৰাৰ কাৰণে এইটো পৰিণাম হ'ল সেইখিনি দেখুওৱা। তেওঁক ৰিয়েলাইজ কৰোৱা, তেওঁক কোৱা যে এইখিনি ভাল কাম, এইখিনি কৰিলে এইটো হ'ল, প্ৰেক্টিকেল এক্সাম্পল নিজৰ চকুৰ আগত চা, সেইখিনি দেখুওৱা। চাব নাজানে ল'ৰাবিলাকে, ৰিয়েলি নাজানে। আজি মই অনুভৱৰ পৰা শিকিছোঁ, ব্যক্তিগত জীৱনত কোনেও মোক এইখিনি কথা উপদেশ দিয়া নাছিল, শিকোৱা নাছিল। মহৎ লোকৰ বাণী কিতাপ এইখন পঢ়োঁ মই, সেইকাৰণে বুজিছোঁ আনৰ অভিজ্ঞতাৰ পৰা, মোক খুলি কথা এটা ক'ব পাৰিছোঁ। আজি মোৰ দৰে এই পৰ্যায়ত থকা, মই যিটো পৰ্যায়ত আহিছিলোঁ সেই পৰ্যায়ৰ সেই ল'ৰাখিনিক লৈ মই কৈ আছোঁ, সিহঁতে সঁচাকেই নাজানে। লাষ্টত উপায় নাপায় পইচাৰ কাৰণে বাহিৰলৈ গুচি যাবলগীয়া, লাষ্টত উপায় নাপায় পইচাৰ কাৰণে কিবা এটা হ'লেও কৰিম বুলি কিবা এটা মনোভাৱ লৈ যিমানখিনি ক'লোঁ ইমানটো এটা কনচেপ্ট টোটেলি লাভ লাইফত চলি থাকে এই ফেজটোত থকা ল'ৰাবিলাকৰ, তেনেহ'লে কিমান ডাঙৰ সংঘাতত পৰে ইম'চনেলি। কোনজনে মোক শিকালে ইম'চনেলি ষ্ট্ৰং হ'বলৈ, হাউ টু চুজ দ্য ৰাইট পাৰ্টনাৰ, কোনোবাই শিকাইছিল মোক, কোনে ক'লে প্ৰেমত নপৰিবলৈ, পৰিম ন।
ভাল ল'ৰা হ'ল বুলিয়ে যে মোক ছোৱালীজনী ভালদৰে পাই থাকিব, মই ভাল পোৱা কথা হ'ল নেকি? এৰিব ন? তেতিয়া কান্দিম নেকি? কেনেকৈ মই নিজৰ ইম'চনটো কণ্ট্ৰল কৰিম? কোনে শিকালে? পাগলামি লিখা লাগিছে ন এইবিলাক? মই বিচাৰিছোঁ যে এই ল'ৰাখিনি এইটো পৰ্যায়ত নপৰক। নিজে যিখিনি ভোগ কৰি আহিছোঁ সেইখিনি ভোগ যে বেলেগে নকৰক। তাৰপিছত নিজে যিখিনি মানে সংঘাত কৰি আহিছোঁ সেই সংঘাতখিনিৰ পৰা যিটো অভিজ্ঞতা, সেই অভিজ্ঞতাতে কিবা এটা কৈ যাব পাৰোঁ। মই দৃষ্টি দিব চেষ্টা কৰিছোঁ, কিবা এটা মই শিকাই এডভাইচ কৰি, কাৰোবাক মটিভেশ্যন দি, কাৰোবাক নিজৰ ট্ৰেকটো চেঞ্জ কৰিবলৈ বা কাৰোবাক কিবা এটা ডাইৰেকশ্যন দিবলৈ মই চেষ্টা টোটেলি কৰা নাই। সেইটো তোমালোকে নাভাবিবা। মই কৈছোঁ যে পৰিস্থিতিক কেনেকৈ চাব লাগে, মই কৈছোঁ যে কেনেকৈ অৱস্থাখিনি আমাৰ ইয়াৰ পৰা সেয়ালৈ গৈ থাকে, মই কৈছোঁ যে কেনেকৈ আমাৰ সমস্যাখিনিক আমি শুদ্ধ কৰি যাব লাগে, চিনি কেনেকৈ পাব লাগে। শিক্ষাগত অৰ্হতাখিনি সকলো যেন নহয়, তাৰপিছতে সেই ল'ৰাজন ক'ত পালেগৈ, আমাৰ দায়িত্ব কেনেকৈ আহি যায় সময় সাপেক্ষে, সেইখিনি কথা কৈছোঁ। মই কৈছোঁ যে জীৱনটোক দৃষ্টি দিবলৈ, লক্ষ্য কিমান বেছি ইম্পৰ্টেণ্ট, এইম কেনেকৈ আমি ল'ব লাগে, আমি এইমটোক কেনেকৈ টাৰ্গেট ফিল আপ কৰিব লাগে, কোনে শিকাব সেইখিনি, কোনে শিকাব? যোনখন স্কুলৰ মিটিঙত, অভিভাৱকৰ মিটিঙত বা যোনখন আমাৰ স্কুলৰ ফালৰ পৰা বা কিবা এটা মটিভেশ্যন ছেশ্যনে যদি পাতে বা কিবা এটা পাতে, আমি সেইবিলাকত এটেনশ্যন দিওঁনে? বা সেইখন মিটিঙৰ উপযোগিতাটোৱে আমাক কোনে ক'ব? অভিভাৱকে? ভাতৰ টেবুলত বহি ভাত খোৱা সময়ত পঢ়া টেবুলতে ভুলতো নাহে আমাৰ মা দেউতাৰ ওচৰলৈ, টিউশ্যন কৰিবলৈ বেলেগৰ ওচৰলৈহে পঠিয়ায়। তো তাৰ ক্ষেত্ৰত আমাৰ মটিভেশ্যনৰ কাৰণে বেলেগে তেওঁলোকে পাঠ ল'ব নেকি? IAS, IPS, UPSC, APSC, SSC প্ৰিপেৰেশ্যন কৰি থাকা, চাকৰি পাই যাবা, বিন্দাছ শাসন কৰা বেলেগক, চলি যাব দুনিয়া। বাকীসোপাই যে মৰি আছে, বাকীসোপাক যে কোনোবাই যে কেনেকৈ কি হ'ব সেইগাল মই নাজানো কি কৰিব লাগে। মোৰ নিজৰ বিচাৰৰ বিশ্লেষণে ইমান ডাঙৰ মোৰ শক্তি নাই, ইমান কৰ্মগজত মোৰ ইমানখিনি শক্তি নাই। পূৰ্বক মই নিজে নিজে বিচাৰ কৰি লোৱা কি কৰিব লাগে, কাৰোবাক পইণ্ট আউট কৰি কোৱা নাই। মই এটা জানো যে মই যিটো পৰ্যায়ত পঢ়ি আহিছিলোঁ, এক্সাম্পল দিলোঁ, এইটো পৰ্যায়ত যাতে মোৰ ভাই ভণ্টিখিনি নপৰক, নিদিওঁ পঢ়িবলৈ। মোৰ মুখৰ আগত কম স্পষ্টকৈ কি ভুল হৈ আহিছে। জীৱন ইমান সহজ হোৱা হ'লে এই পাগলামিবিলাক নকৰিলোঁ হ'লে। ইমান জটিলতাৰে পূৰ্ণ এই জীৱনটোক লৈ আগবাঢ়ি আহিছোঁ যেতিয়া, কিবা এটা নহয় কিবা এটাটো কৰি থৈ যাম। তো সেই মানসিকতাটোক লৈ প্ৰত্যেকৰ ওচৰত থিয় দিম, আৰু এইটো মোৰ চেলেঞ্জ। অল দ্য বেষ্ট।